নমস্কাৰ আসাম জিকে বিদ্যাপীঠ ইউটিউব চেনেলত আপোনাক স্বাগতম জনাইছোঁ। আজি আসাম পুলিচ ৰিভিজন ক্লাছৰ 7 নম্বৰ ক্লাছটো লৈ আহিছোঁ, য'ত জিকে, ৰিজনিং, মেথছ আৰু ইংলিছৰ মুঠ 50টা প্ৰশ্ন আছে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু শেষত আপুনি নিজে কিমানটা শুদ্ধ উত্তৰ দিলে সেইটো কমেণ্ট কৰি কমেণ্ট বক্সত জনাই দিব। আৰু যোৱা ভিডিঅ'ত মই আপোনালোকৰ বাবে এটা প্ৰশ্ন দিছিলোঁ, যাৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম মই আজিৰ ভিডিঅ'ৰ শেষত ঘোষণা কৰি দিম। আৰু আজিৰ ভিডিঅ'ৰ শেষত আপোনালোকৰ বাবে এটা প্ৰশ্ন থাকিব, যাৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম মই আজি নিচিনাকৈ নেক্সট ভিডিঅ'ত ঘোষণা কৰি দিম। গতিকে বেছিকৈ পলম নকৰি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'। প্ৰত্যেকবাৰৰ নিচিনা প্ৰথমতে আমি জেনেৰেল নলেজ অৰ্থাৎ জিকে পাৰ্টটো চাম, তাৰপিছত লাহে লাহে মেথছ, ৰিজনিং আৰু ইংলিছ ছল্ভ কৰিম। গতিকে আগবাঢ়িছোঁ জিকেৰ ফালে। জিকেৰ প্ৰথমটো প্ৰশ্ন ইয়াত সুধিছে, হু ৱাজ দ্য ফাৰ্ষ্ট ইউৰোপিয়ান টু ভিজিট আছাম? প্ৰথম ইউৰোপিয়ান কোনজন যিয়ে অসমলৈ আহিছিল? অপশ্যন দিছে ৰবাৰ্ট ব্ৰুচ, জ' বাপ্টিষ্ট ট্ৰভানিয়ে, ৰাল্ফ ফিটছ নে ফ্ৰান্সিছ হেমিল্টন। অপশ্যন কেইটাৰ পৰা ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি, ৰাল্ফ ফিটছ। যিজন ৰাল্ফ ফিটছ আছিলে তেওঁ হৈছে প্ৰথমজন ইউৰোপিয়ান যিয়ে অসমত আহিছিলে। আৰু লগতে চনটো মনত ৰাখিব, চনটো আছিলে 1583। 1583ত এই ৰাল্ফ ফিটছ তেওঁ অসমত আহিছিলে। আৰু সেইটো সময়ত অসমৰ ৰজা আছিলে, এইটো সুধিব পাৰে যে ৰাল্ফ ফিটছ যেতিয়া অসমত আহিছিলে তেতিয়া অসমৰ ৰজা কোন আছিল? তেতিয়া হ'ব অসমৰ ৰজা, অৰ্থাৎ তেতিয়াতো কামৰূপ আছিলে বা কামৰূপৰ বা অসমৰ ৰজা আছিলে কোচ ৰজা আছিলে, তেতিয়া কোচ বংশ চলি আছিলে। কোচ কিং আছিলে আপোনাৰ নৰনাৰায়ণ। কোচ কিং নৰনাৰায়ণ আছিলে। আৰু সেইটো সময়তে ৰাল্ফ ফিটছ, তেওঁ অসমীয়া টাইপিংটো অকণ মিষ্টেক হৈ আছে, এইটো ৰাল্ফ ফিটছ হ'ব, মই PDF ঠিক কৰি দিম। ৰাল্ফ ফিটছ 1583ত অসমত আহিছিলে। নেক্সট প্ৰশ্ন ইয়াত সুধিছে, দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ ছাইন ইন হুইচ ইয়াৰ? ইয়াণ্ডাবু চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? অপশ্যন দিছে 1826, 1815, 1832 নে 1857। ইয়াৰ সঠিক উত্তৰ চাগে আপোনালোকে জানে, মই কোৱাৰ একো প্ৰয়োজন নাই। গতিকে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ, 1826। 1826 চনত যিটো বিখ্যাত ট্ৰিটি অফ ইয়াণ্ডাবু অৰ্থাৎ ইয়াণ্ডাবু সন্ধি বা ইয়াণ্ডাবু চুক্তি সেইটো স্বাক্ষৰিত হৈছিলে। আৰু লগতে একজেক্ট ডেটটো মনত ৰাখিব, 1826 চনৰ 24 ফেব্ৰুৱাৰী। এইটো সুধি দিব পাৰে বা অকণমান খেলি মেলিকৈ দিব পাৰে। 4টা অপশ্যন দিব, 4টা অপশ্যনতে 1826 থাকিব, খালি 24টো চেঞ্জ কৰি দিব। 24 বুলি দি ইয়াত 24 জানুৱাৰী, 24 ফেব্ৰুৱাৰী, 24 মাৰ্চ তেনেকৈ দি দিব। আপোনালোকেতো মনত ৰাখিব 24 ফেব্ৰুৱাৰী আছিলে। আৰু এটা কথা মনত ৰাখিব, যিটো ট্ৰিটি অফ ইয়াণ্ডাবু বা ইয়াণ্ডাবু চুক্তি আছিলে সেইটো ব্ৰিটিছ আৰু মান বা বাৰ্মিছ, অসমীয়াত ক'লে বাৰ্মিছ হ'ব বা ইংলিছত ক'লে বাৰ্মিছ। ব্ৰিটিছ আৰু বাৰ্মিছৰ মাজত এই চুক্তিটো স্বাক্ষৰিত কৰা হৈছিল। ব্ৰিটিছ আৰু আহোম নাছিল, কিন্তু বাৰ্মিছ আছিলে। বা অসমীয়াত হ'ব মান, অসমীয়াত মান বুলি কোৱা হয়। আপোনালোকে হয়তো জানে, মানে অসমত 3বাৰ আক্ৰমণ কৰিছিলে। তো সেইখিনি চনটো মই যোৱা ভিডিঅ'টো কৈছোঁ। আৰু যদি আপোনালোকে যোৱা যিবিলাক আজি 7 নম্বৰ ক্লাছ, তো যদি 1 নম্বৰ 2 নম্বৰ তেনেকৈ 6টা ক্লাছ চোৱা নাইকিয়া, প্লিজ গৈ ডেছক্ৰিপশ্যনত মই লিংক দি দিম। আৰু মোৰ চেনেলৰ প্লে'লিষ্টতো পাই যাব চিৰিয়েলি, তো তাত গৈ চাই আহক, কাৰণ আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হ'ব। তো তাত মই কৈছোঁ মানৰ বিষয়ে, মানে 3বাৰ আক্ৰমণ কৰিছিলে আৰু ব্ৰিটিছ আৰু মানৰ মাজতে এই ইয়াণ্ডাবু সন্ধিটো স্বাক্ষৰিত হৈছিলে 1826 চনৰ 24 ফেব্ৰুৱাৰী। আই হোপ বুজি পালে, আৰু এডিশ্যনেল পইণ্টখিনি লিখি ৰাখিব। নেক্সট প্ৰশ্ন 3 নম্বৰ প্ৰশ্ন, দ্য আছাম ৰাইফল ৱাজ অৰিজিনেলি ৰাইজড এজ হোৱাট? আছাম ৰাইফল আৰম্ভণিতে কি নামত গঠিত হৈছিল? ইয়াত হৈছে যিটো আছাম ৰাইফলছ আছে, মই যোৱা ভিডিঅ'ত আই থিংক 6 নম্বৰ নে 5 নম্বৰ ভিডিঅ'তে মই আছাম ৰাইফলছ কেতিয়া গঠন হৈছিল সেইটো প্ৰশ্ন আনিছিলোঁ। তো তাৰ লগত ৰিলেটেড আজি এটা প্ৰশ্ন আনিছোঁ। আপোনালোকে হয়তো জানে বা মনত আছে, 1835ত আছাম ৰাইফল গঠন কৰা হৈছিলে। আৰু আছাম ৰাইফল আছিলে ইণ্ডিয়াৰ অৰ্থাৎ ভাৰতৰ প্ৰথমটো পেৰামিলিটাৰী ফ'ৰ্চ, ইণ্ডিয়াৰ ফাৰ্ষ্ট পেৰামিলিটাৰী ফ'ৰ্চ। এইটো আছিলে আমাৰ আছাম ৰাইফল। আৰু এই আছাম ৰাইফল যেতিয়া প্ৰথম গঠন কৰা হৈছিল, অৰ্থাৎ 1835ত গঠন কৰা হৈছিল, তেতিয়া তাৰ নাম কি আছিল সেইটো সুধিছে প্ৰশ্নটোত। গতিকে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ, কাছাৰ লেভি। অপশ্যন এ যিটো দিছে কাছাৰ লেভি, যেতিয়া আছাম ৰাইফলছ আৰম্ভণিতে গঠন কৰা হৈছিল তেতিয়া তাৰ নাম কাছাৰ লেভি আছিলে। তাৰপিছত তাৰ নামটো আছাম ৰাইফলছ বুলি মানে চেঞ্জ কৰি দিয়া হয়, প্ৰথমতে কাছাৰ লেভি বুলিয়ে আছিলে। নেক্সট প্ৰশ্ন, ইন হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট চেঞ্চাছ কণ্ডাক্টেড ইন আছাম? অসমত প্ৰথম লোকপিয়ল কেতিয়া সম্পন্ন হৈছিল? অপশ্যন দিছে 1871, 1881, 1891 নে 1901। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ, 1871। 1871ত যিটো প্ৰথম লোকপিয়ল সেইটো সংঘটিত হৈছিলে। আৰু এতিয়ালৈকে আপোনালোকে হয়তো সোধে যে এতিয়ালৈকে লাষ্ট কোনটো চেঞ্চাছৰ মতে আমাৰ গণনা কৰা হয়, যিহেতু আপোনালোকে হয়তো জানে যে লোকপিয়ল বা চেঞ্চাছ 10 বছৰ মূৰে মূৰে গণনা কৰা হয়। তো আমাৰ 2001ত কৰা হৈছিলে, 2011ত কৰা হৈছে, তো হিচাপত 2021ত হ'ব লাগে, কিন্তু 2021ত এতিয়ালৈকে হোৱা নাইকিয়া, যিহেতু এতিয়া COVID-19 চলি আছিলে, কৰোণা ভাইৰাছৰ কাৰণে এইটো গণনা কৰা হোৱা নাইকিয়া। তো বৰ্তমান আমাৰ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে
26 প্ৰথমত এইটো গণনা কৰি উলিয়াব। এতিয়া কাম চলি আছে, 2026 এইটো ঘোষণা কৰা হ'ব। তো এতিয়ালৈকে আমি 2011 চনটোৱে মানি চলি আছোঁ। নেক্সট প্ৰশ্ন, হু ফাউণ্ডেড দ্য আছাম সাহিত্য সভা? অসম সাহিত্য সভা কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন দিছে চন্দ্ৰধৰ বৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা নে হেমচন্দ্ৰ বৰুৱা। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি, পদ্মনাথ গোহাঁই বৰুৱা। আপোনালোকে হয়তো জানে পদ্মনাথ গোহাঁই বৰুৱাদেৱে অসম সাহিত্য সভা প্ৰতিষ্ঠা কৰিছিলে আৰু চনটো আপোনালোকে মনত ৰাখিব 1917। 1917 চনত এই অসম সাহিত্য সভা এইটো প্ৰতিষ্ঠা কৰা হৈছিলে আৰু তাৰ প্ৰথম সভাপতি আছিলে এইজন পদ্মনাথ গোহাঁই বৰুৱা। আৰু লগতে আপোনাৰ আৰু কিছুমান কথা মনত ৰাখিব অসম সাহিত্য সভাৰ লগত ৰিলেটেড। অসম সাহিত্য সভাৰ যিটো থিম ছং আছে, আপোনালোকে হয়তো শুনিছে, চিৰচেনেসী মোৰ ভাষা জননী, যিটো থিম ছং আছে, এই থিম ছংটো মিত্ৰদেৱ মহন্তদেৱে কম্প'জ কৰিছিলে বা লিখিছিলে। মিত্ৰদেৱ মহন্তদেৱে লিখিছিলে। আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব বা লিখি দেখিব, মিত্ৰদেৱ মহন্তদেৱে এই থিম ছংটো লিখিছিলে। আৰু অসম সাহিত্য সভাৰ যিটো লগ'টো আছে, লগ'টো মই ইয়াত আঁকিব নোৱাৰোঁ বাৰু, আপোনালোকে হয়তো দেখিলে চিনি পাব। অসম সাহিত্য সভাৰ যিটো লগ'টো, সেই লগ'টো ডিজাইন কৰিছিলে যুগল দাসদেৱে। যুগল দাসদেৱে এই লগ'টো ডিজাইন কৰিছিলে। তো এই দুটা নাম মনত ৰাখিব। থিম ছং হৈছে মিত্ৰদেৱ মহন্ত আৰু লগো হৈছে যুগল দাস। আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি, পদ্মনাথ গোহাঁই বৰুৱা। চনটো হ'ব 1917 চন। আৰু প্ৰথমটো অধিৱেশন হৈছিলে, আপোনালোকে হয়তো জানে প্ৰথমটো অধিৱেশন ক'ত হৈছিলে, সেইটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। নেক্সট প্ৰশ্ন, দ্য বেটেল অফ শৰাইঘাট ৱাজ ফট ইন হুইচ ইয়াৰ? শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? অপশ্যন দিছে 1667, 1671, 1675 নে 1680। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি, 1671। 1671 চনত যিটো বিখ্যাত শৰাইঘাটৰ যুদ্ধ, সেইটো সংঘটিত হৈছিলে। এই প্ৰশ্নটো আপুনি যদি ভালকৈ চাই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন 2ৰ পৰা 3 বছৰ ৰিপিট হৈছে। আপোনালোকে হয়তো এইবাৰ আহি যাব পাৰে, ইয়াত কনফিউজন নহ'ব। এইটো 1671 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্ন, দ্য ফাৰ্ষ্ট আছামিজ নিউজ পেপাৰ অৰুণোদয় ৱাজ পাব্লিছড ইন হুইচ ইয়াৰ? প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয় কেতিয়া প্ৰকাশ পাইছিল? ইয়াত অকণ গুগল ট্ৰান্সলেট কৰোঁতে অকণ ভুল হৈ গ'ল, এইটো বাতৰি কাকত নহ'ব, কাৰণ অৰুণোদয় নিউজ পেপাৰ নাছিলে, অৰুণোদয় আছিলে আলোচনী। এইটো টাইপত অকণ ভুল হৈ গ'ল, আলোচনী আছিলে, নিউজ পেপাৰ নাছিলে, এইটো মনত ৰাখিব। আলোচনী আছিলে, এইটো ইংলিছত হ'ব মেগাজিন। মই PDF ঠিক কৰি দিম বাৰু, মেগাজিন হ'ব আৰু অসমীয়াত হ'ব আলোচনী। এইটো কেতিয়া প্ৰকাশ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ চাগে আপোনালোকে জানে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 1846। 1846 চনত যিটো অৰুণোদয় আলোচনী আছিলে, সেইটো প্ৰকাশ কৰা হৈছিল। আৰু লগতে আপোনালোকে আৰু দুটা পইণ্ট মনত ৰাখিব। অৰুণোদয় আলোচনীত যিজন এডিটৰ আছিলে, এডিটৰ আছিলে নাথান ব্ৰাউন। আপোনালোকে হয়তো জানে নাথান ব্ৰাউন, তেওঁ আছিলে এডিটৰ। আৰু যিজন পাব্লিশ্বাৰ আছিলে, মই পাব্লিছ বুলি লিখিছোঁ, পাব্লিশ্বাৰ আছিলে O.T. কাটাৰ। ফুল নেমটো হৈছে অলিভাৰ থমাছ কাটাৰ। শ্বৰ্ট ফৰ্মত O.T. কাটাৰ বুলি কোৱা হয়। তেওঁ আছিলে পাব্লিশ্বাৰ। আৰু যিজন নাথান ব্ৰাউন আছিলে, তেওঁ আছিলে এডিটৰ। আৰু 1846ত সেইটো প্ৰকাশ কৰা হৈছিলে, মনত ৰাখিব। নেক্সট প্ৰশ্ন, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ NRC? NRCৰ সম্পূৰ্ণ ৰূপটো কি? আপোনালোকে হয়তো শুনি থাকে NRC। তো ইয়াৰ সম্পূৰ্ণ ৰূপটো কি? তেনেকুৱা ধৰণৰ প্ৰশ্ন অহা খুবেই দেখা পোৱা যায়। অপশ্যন দিছে নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেন্স, নেশ্যনেল ৰেচন কাৰ্ড, নিউ ৰেজিষ্ট্ৰেশ্যন, ৰেচনেল চেঞ্চাছ নে নান অফ দ্য এবভ। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ, নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেন। নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেন হৈছে NRCৰ ফুল ফৰ্মটো। নেক্সট প্ৰশ্ন, ডিমা হাছাও ডিষ্ট্ৰিক্ট ৱাজ ইয়াৰলিয়াৰ ন'ন এজ? ডিমা হাছাও জিলা পূৰ্বতে কি নামেৰে জনাজাত আছিল? অপশ্যন দিছে উত্তৰ কাছাৰ পাহাৰ, কাৰ্বি আংলং, লখিমপুৰ পাহাৰ নে বৰাক উপত্যকা। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ, উত্তৰ কাছাৰ পাহাৰ, নৰ্থ কাছাৰ হিল বুলি আগতে, বৰ্তমান যিটো ডিমা হাছাও জিলা, এই ডিমা হাছাও জিলাক পূৰ্বতে বা প্ৰথমতে নৰ্থ কাছাৰ হিলছ বা উত্তৰ কাছাৰ পাহাৰ বুলি জনাজাত আছিলে। আৰু লগতে মনত ৰাখিব, যিটো ডিমা হাছাও জিলা আছে, ডিমা হাছাও জিলা ছুইজাৰলেণ্ড অফ নৰ্থ ইষ্ট বুলি কোৱা হয়। ছুইজাৰলেণ্ড অফ নৰ্থ ইষ্ট বুলি কোৱা হয় ডিমা হাছাও। আৰু ইয়াৰ পূৰ্ব নামটো আছিলে উত্তৰ কাছাৰ পাহাৰ, অৰ্থাৎ নৰ্থ কাছাৰ হিলছ। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ আছাম? অসমৰ প্ৰথম গভৰ্ণৰ কোন আছিল? অপশ্যন দিছে ছাৰ হেনৰি কটন, ছাৰ আকবৰ হাইদাৰী নে জন মেথাই নে ৰবাৰ্ট ৰেইড। তো ইয়াৰ সঠিক উত্তৰ চাগে সকলোৱে জানে। আপোনালোকে হয়তো ইয়াত গভৰ্ণৰ শব্দটো দেখি অকণ কনফিউজন হ'ব পাৰে। গভৰ্ণৰ মানে হৈছে ৰাজ্যপাল। অসমীয়াত গভৰ্ণৰটোক ৰাজ্যপাল বুলি কোৱা হয়। হয়তো পৰীক্ষাত তেনেকৈ দি দিব পাৰে, ৰাজ্যপাল নিদি এনেকৈ গভৰ্ণৰ বুলি দি দিব। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি, ছাৰ আকবৰ হাইদাৰী। আৰু তেওঁৰ সম্পূৰ্ণ নামটো হৈছে ছাৰ চালে আকবৰ হাইদাৰী, আৰু শ্বৰ্ট ফৰ্মত ছাৰ আকবৰ হাইদাৰী বুলি কোৱা হয়। তো তেওঁ আছিলে ভাৰতৰ প্ৰথমগৰাকী
অসমৰ প্ৰথমগৰাকী গভৰ্ণৰ অৰ্থাৎ ৰাজ্যপাল। আৰু তেওঁৰ টাইম পিৰিয়ডটো মনত ৰাখিবলৈ চেষ্টা কৰিব। তেওঁৰ টাইম পিৰিয়ডটো আছিলে 4 মে 1947 পৰা 28 ডিচেম্বৰ 1948। এই সময়খিনিত তেওঁ অসমৰ ৰাজ্যপাল আছিলে আৰু তেওঁ হৈছে অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল। নেক্সট প্ৰশ্ন ইয়াত সুধিছে হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য লাৰ্জেষ্ট ফৰেষ্ট এৰিয়া। অসমৰ কোনখন জিলাত আটাইতকৈ বেছি অৰণ্য অঞ্চল আছে? অপশ্যন দিছে কাৰ্বি আংলং, তিনিচুকীয়া, ডিমা হাছাও নে শোণিতপুৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ কাৰ্বি আংলং। অসমৰ কাৰ্বি আংলং জিলাত আটাইতকৈ বেছি অৰণ্য অঞ্চল আছে আৰু লগতে ডাটাটো মনত ৰাখিব, এইটো হ'ব 76.5%। কাৰ্বি আংলঙৰ 76.5% ফৰেষ্ট এৰিয়া হয়। তো এই ডাটাটো মনত ৰাখিবলৈ চেষ্টা কৰিব। নেক্সট প্ৰশ্ন দ্য আছামিজ নভেল মামৰে ধৰা তৰোৱাল ৱাজ ৰিটেন বাই হুম। মামৰে ধৰা তৰোৱাল উপন্যাস কোনে লিখিছিল? অপশ্যন দিছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মামণি ৰয়ছম গোস্বামী, ৰজনীকান্ত বৰদলৈ নে ভৱেন্দ্ৰনাথ শইকীয়া। ইয়াৰ সঠিক উত্তৰ চাগে সকলোৱে জানে। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি মামণি ৰয়ছম গোস্বামী। যিটো মামৰে ধৰা তৰোৱাল উপন্যাস আছে সেইটো মামণি ৰয়ছম গোস্বামীয়ে লিখিছিলে। আৰু যিটো অপশ্যনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দিয়া আছে তেওঁ লিখিছিলে মৃত্যুঞ্জয়। আৰু তেওঁ মৃত্যুঞ্জয় উপন্যাসৰ কাৰণে তেওঁ জ্ঞানপীঠ বঁটাও লাভ কৰিছিলে, এইটো হয়তো আপোনালোকে জানে। আৰু মামৰে ধৰা তৰোৱাল যিটো আছে উপন্যাস সেইটো মামণি ৰয়ছম গোস্বামীয়ে লিখিছিলে। নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু উইন এ সাহিত্য একাডেমী এৱাৰ্ড। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়াগৰাকী কোন? অপশ্যন দিছে জ্যোতিপ্ৰসাদ আগৰৱালা, যতীন্দ্ৰনাথ দুৱৰা, লীনমণি ফুকন নে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰাদেৱে হৈছে প্ৰথমগৰাকী অসমীয়া যিয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। আৰু লগতে চনটো মনত ৰাখিব 1955 চনত তেওঁৰ কবিতা পুথি বনফুলৰ কাৰণে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। চনটো হ'ব 1955। এই চনটো মনত ৰাখিব। আৰু কবিতা পুথিটো আছিলে বনফুল। নেক্সট প্ৰশ্ন হোৱাট ইজ দ্য হায়েষ্ট চিভিলিয়ান এৱাৰ্ড অফ আছাম। অসমৰ সৰ্বোচ্চ নাগৰিক সন্মানজনক বঁটা কোনটো? অপশ্যন দিছে অসম ৰত্ন, অসম গৌৰৱ, অসম বিভূষণ নে অসম বৈভৱ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি অসম বৈভৱ। অসম বৈভৱ যিটো বঁটা আছে এইটো হৈছে অসমৰ সৰ্বোচ্চ নাগৰিক সন্মান বঁটা। আৰু লগতে ইয়াৰ লগত ৰিলেটেড কিছুমান পইণ্ট মনত ৰাখিব যিকেইটা বহুত ইম্পৰ্টেণ্ট হয়। যিটো অসম বৈভৱ আছে, অসম বৈভৱ বঁটা প্ৰথমবাৰ দিয়া হৈছিলে 2021 চনত। 2021 চনত দিয়া হৈছিলে ৰতন টাটাক দিয়া হৈছিলে 2021 চনত প্ৰথমবাৰৰ বাবে। আৰু ছেকেণ্ড টাইমৰ কাৰণে দিয়া হৈছিলে 2022 চনত। সেইটো দিয়া হৈছিলে তপন শইকীয়াদেৱক। শইকীয়া বুলি লিখিছোঁ আৰু এইটো ওপৰত লিখি দিছোঁ মই। আৰু 3 নম্বৰ এতিয়ালৈকে 3বাৰ দিয়া হৈছে। 3 নম্বৰটো 2023 চনত দিয়া হৈছে। ৰঞ্জন গগৈদেৱক। মই যি বুলিয়ে লিখিছোঁ ৰঞ্জন গগৈ। প্ৰথমবাৰ দিয়া হৈছিলে 2021 চনত ৰতন টাটাদেৱক। ছেকেণ্ড টাইম দিয়া হৈছে 2022 চনত তপন শইকীয়াক। আৰু 3 নম্বৰ বাৰৰ কাৰণে দিয়া হৈছিলে 2023 চনত ৰঞ্জন গগৈদেৱক। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অসম বৈভৱ। নেক্সট প্ৰশ্ন দ্য ভৈৰৱকুণ্ড ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম। ভৈৰৱকুণ্ড অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন দিয়া হৈছে ওদালগুৰি, তিনিচুকীয়া, শিৱসাগৰ নে ডিব্ৰুগড়। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ ওদালগুৰি। যিটো ভৈৰৱকুণ্ড আছে এই ভৈৰৱকুণ্ডটো ওদালগুৰি ডিষ্ট্ৰিক্টত অৱস্থিত। আৰু ইয়াত ভগৱান শিৱৰ পূজা কৰা হয়। আৰু ওদালগুৰি হয়তো আপোনালোকে জানে যিটো BTC বা BTAD বুলি কোৱা হয় সেইটোৰ অন্তৰ্গত। নেক্সট প্ৰশ্ন হুইচ আহোম কিং ইন্ট্ৰডিউচ দ্য পাইক ছিষ্টেম ইন আছাম। কোনজন আহোম ৰজাই পাইক প্ৰথা আৰম্ভ কৰিছিল? প্ৰশ্নটো ভালকৈ পঢ়িব, ইয়াত আহোম ৰজাৰ কথা সুধিছে। অপশ্যন দিয়া হৈছে চুকাফা, শিৱসিংহ, প্ৰতাপ সিংহ নে ৰুদ্ৰসিংহ। তো আপোনালোকে হয়তো পাইক আৰু পচা ছিষ্টেম পঢ়ি আহিছে। পচা বা আৰু এটা হৈছে পাইক। এই দুটা ছিষ্টেমেই প্ৰতাপ সিংহই সৃষ্টি কৰিছিল। এইটো মনত ৰাখিব। এইটো মনত ৰখাৰ এটা ট্ৰিক্স আছে। এইটো পি 3টা পি মনত ৰাখিলে হ'ল। এটা পি মানে হৈছে প্ৰতাপ সিংহ, এটা হৈছে পাইক, এটা হৈছে পচা। এই 3টা পি মনত ৰাখিব, তেতিয়া বস্তুটো খেলি মেলি নালাগে। আৰু লগতে মনত ৰাখিব এইটো চি হ'ব এনচাৰ। যিটো ইয়াত পাইক প্ৰথা বুলি কৈছে, পাইক প্ৰথাক দুটা ভাগত ভগোৱা হৈছিল। পাইক প্ৰথাক দুটা ভাগত ভাগ কৰা হৈছিল। এটা হৈছিলে কান্দ্ৰী পাইক আৰু এটা আছিলে চমুৱা পাইক। এই দুটা ভাগত ভাগ কৰা হৈছিলে। আৰু আপোনালোকে হয়তো লিমিটটো জানে যে 10জনৰ ওপৰত যিজন আছিলে সেইজনক ডেকা বুলি কোৱা হৈছিল। 10জনৰ ওপৰত জন ডেকা, 20জন আছিলে বৰা, 100জন আছিলে শইকীয়া, 1000জন আছিলে হাজৰিকা,
হাজৰিকা বুলি কোৱা হৈছিল হাজৰিকা 3000 জন জনক যিজন 3000 জন সৈন্যৰ ওপৰত আছিলে তেওঁক কোৱা হৈছিলে ৰাজখোৱা সৰি মই গুচাই লৈছোঁ যিজন 3000ৰ ওপৰত আছিলে তো তেওঁক ৰাজখোৱা বুলি কোৱা হৈছিল ৰাজখোৱা বৰ্তমান এইবিলাক টাইটেল হয় মানুহৰ ৰাজখোৱা আৰু সবতকৈ ওপৰত আছিলে 6000 জন 6000 জনক কোৱা হৈছিলে ফুকন বৰ্তমান এইবিলাক আমাৰ মানুহবিলাকৰ টাইটেল হয় আগতে এইবিলাক এটা পদবী আছিলে অৰ্থাৎ 3000 সৈন্যৰ ওপৰত যিজন কেপ্টেইন থাকিব বৰ্তমান কেপ্টেইন বুলিয়ে কৈছোঁ মই বুজিবৰ কাৰণে যিজন লিডাৰ থাকিব তেওঁক ৰাজখোৱা বুলি কোৱা হ'ব 6000 সৈন্যৰ ওপৰত যিজন থাকিব তেওঁক ফুকন বুলি কোৱা হ'ব আই হোপ বুজি পালে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি প্ৰতাপ সিংহ নেক্সট প্ৰশ্ন হুইচ ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ আহোম কিংডম আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল এইটো কোন নহয় কি হ'ব কি আছিল অপশ্যন দিছে চৰাইদেউ গড়গাঁও যোৰহাট নে শিৱসাগৰ তো ইয়াৰ সঠিক উত্তৰটো হয়তো সকলোৱে জানে ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ চৰাইদেউ চৰাইদেউ হৈছে আহোম ৰাজ্যৰ প্ৰথমটো ৰাজধানী আৰু এইটো চুকাফাই প্ৰতিষ্ঠা কৰিছিলে 1253 এইটো চুকাফাই প্ৰতিষ্ঠা কৰিছিল চুকাফাইটো 1253 চনত চৰাইদেউত প্ৰথমটো ৰাজধানী ইষ্টাব্লিছ কৰিছিল নেক্সট প্ৰশ্ন দ্য ফেমাছ বেটেল অফ ইটাখুলি ৱাজ ফট ইন হুইচ ইয়াৰ প্ৰসিদ্ধ ইটাখুলি যুদ্ধ কেতিয়া হৈছিল অপশ্যন আছে 1662 1682 1696 নে 1714 তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি 1682 যিটো প্ৰসিদ্ধ ইটাখুলি যুদ্ধ সেইটো সংঘটিত হৈছিলে আৰু আপোনালোকে হয়তো জানে ইটাখুলি হৈছে আহোম ইটাখুলি যুদ্ধটো হৈছে আহোম আৰু মোগলৰ মাজত হোৱা শেষ যুদ্ধ আহোম আৰু মোগলৰ মাজত হোৱা শেষ যুদ্ধটো হৈছে ইটাখুলি যুদ্ধ আৰু সেইটো সময়ত আহোমৰ ৰজা আছিলে আহোম কিং আছিলে আপোনালোকে হয়তো জানে আহোম কিং আছিলে গদাধৰ সিংহ আহোম ৰজা আছিলে গদাধৰ সিংহ আৰু সেইটো সময়ত মোগল ৰজা আছিলে ঔৰংজেব মোগলৰ ৰজা আছিলে মই ইয়াত লিখি দিছোঁ ঔৰংজেব মই গুচাই লৈছোঁ মোগলৰ ৰজা আছিলে ঔৰংজেব কিন্তু যুদ্ধ সময়তো ঔৰংজেব নিজে অহা নাছিলে ঔৰংজেবে এজন মিলিটেৰী জেনেৰেল পঠাইছিলে আৰু সেইজন মিলিটেৰী জেনেৰেল নাম আছিলে মনসুৰ খান তেওঁক ঔৰংজেবে পঠাই দিছিলে ইটাখুলি যুদ্ধ কৰিবৰ কাৰণে আৰু আহোমৰ ফালৰ পৰা আছিলে গদাধৰ সিংহ আৰু এইটো আহোম আৰু মোগলৰ মাজত হোৱা শেষ যুদ্ধ আছিলে আপোনালোকে হয়তো জানে নেক্সট প্ৰশ্ন হাউ মেনি অংকীয়া নাট ইজ ৰিটেন বাই শ্ৰীমন্ত শংকৰদেৱে কিমানটা অংকীয়া নাট ৰচনা কৰিছিল অপশ্যন দিছে 6টা 7টা 10টা নে 12টা ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ 6টা শ্ৰীমন্ত শংকৰদেৱে 6টা অংকীয়া নাট ৰচনা কৰিছিল আৰু এই 6টা মনত ৰখাৰ এটা সূত্ৰ এটা আছে আপোনালোকে খালি এই বস্তুটো মনত ৰাখিব পকা কেৰু পাৰা বুলি মনত ৰাখিব তাতে এই 6টা নাম সোমাই আছে প্ৰথমটো প মানে হৈছে পত্নীপ্ৰসাদ ইয়াত লিখাটো ভালকৈ হোৱা নাই পত্নীপ্ৰসাদ মই মুখেৰে কৈ দিওঁ প্ৰথম পদটো মানে হৈছে পত্নীপ্ৰসাদ প্ৰথম পিছত কাটো মানে হৈছে কালীয় দমন পিছত কে মানে হৈছে কেলি গোপাল ৰু মানে হৈছে ৰুক্মিণী হৰণ আকৌ পা মানে হৈছে পাৰিজাত হৰণ আৰু লাষ্টৰ ৰা মানে হৈছে ৰাম বিজয় এই 6টা মই অলপ চিৰিয়েলি লিখি দিছোঁ আপোনালোকে খালি পকা কেৰু পাৰা বুলি মনত ৰাখিব আৰু প্ৰথমটো হৈছে পত্নীপ্ৰসাদ ছেকেণ্ডটো হৈছিলে কালীয় দমন 3 নম্বৰটো আছিলে কেলিগোপাল 4 নম্বৰটো আছিলে ৰুক্মিণী হৰণ এই 6টা বহুত নাম ইম্পৰ্টেণ্ট হয় 5টো মই ইয়াত লিখিছোঁ 5টো আছিলে পাৰিজাত হৰণ আৰু আপোনালোকে এইখিনি লিখি ৰাখক মই গুচাই দিছোঁ এটা এটাকৈ পাৰিজাত হৰণ আৰু 6 নম্বৰটো আছিলে 6 নম্বৰ আছিলে ৰাম বিজয় এই 6টা অংকীয়া নাট শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল ৰাম বিজয় আপোনালোকে হয়তো বুজি পালে শ্বৰ্ট ট্ৰিক্সটো কি হয় নেক্সট প্ৰশ্ন ইন হুইচ ইয়াৰ ৱাজ দ্য আছাম এছ'চিয়েশ্যন ফাউণ্ডেড অসম সংঘ কোন বছৰত প্ৰতিষ্ঠা হৈছিল অপশ্যন দিছে 1893 1900 1903 নে 1912 ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি 1903 চনত 1903 চনত যিটো আছাম এছ'চিয়েশ্যন আছে সেইটো গঠন কৰা হৈছিলে আৰু লগতে মনত ৰাখিব যিহেতু 1903 চনতে এইটো গঠন কৰা হৈছিল কিন্তু ইয়াৰ প্ৰথমটো অধিৱেশন 1903 চনত হোৱা নাছিলে তাৰ 2 বছৰ পিছত অনুষ্ঠিত কৰা হৈছিলে অৰ্থাৎ 1905 চনত
ইয়াৰ প্ৰথমটো অধিৱেশন অনুষ্ঠিত কৰা হৈছিলে আৰু সেইটো অনুষ্ঠিত কৰা হৈছিলে ডিব্ৰুগড়ত বহুতে শিৱসাগৰ হ'ব নে ডিব্ৰুগড় হ'ব কনফিউজন লাগি যায় এইটো ডিব্ৰুগড় হ'ব আৰু অসম সাহিত্য সভাৰ প্ৰথমটো অধিৱেশন শিৱসাগৰত আছিলে আৰু আছাম এছ'চিয়েশ্যনৰ আছিলে ডিব্ৰুগড় আৰু ইয়াৰ প্ৰথমজন প্ৰেছিডেণ্ট আছিলে মই প্ৰি বুলি লিখিছোঁ ই আছিলে প্ৰভাত চন্দ্ৰ বৰুৱা ৰাজা প্ৰভাত বুলি কোৱা হয় ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা আছিলে প্ৰথমজন সভাপতি হেৰি হৈ গ'ল মই আকৌ লিখি লৈছোঁ ইয়াত প্ৰেছিডেণ্ট আছিলে প্ৰথমজন প্ৰেছিডেণ্ট আছিলে প্ৰভাত চন্দ্ৰ বৰুৱা প্ৰথমজন ভাইচ প্ৰেছিডেণ্ট আছিলে জগন্নাথ বৰুৱা অৰ্থাৎ JB জগন্নাথ বৰুৱা আৰু প্ৰথমজন জেনেৰেল ছেক্ৰেটাৰী আছিলে মানিক চন্দ্ৰ বৰুৱা মই শ্বৰ্ট ফৰ্মতে লিখিছোঁ প্ৰথমজন প্ৰেছিডেণ্ট আছিলে প্ৰভাত চন্দ্ৰ বৰুৱা তেওঁক ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা বুলি কোৱা হয় ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা ভাইচ প্ৰেছিডেণ্ট আছিলে জগন্নাথ বৰুৱা আৰু জেনেৰেল ছেক্ৰেটাৰী আছিলে মানিক চন্দ্ৰ বৰুৱা আৰু 1905 চনত প্ৰথমটো অধিৱেশন অনুষ্ঠিত কৰা হৈছিলে আৰু সেইটো আছিলে ডিব্ৰুগড়ত অপশ্যন চি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট প্ৰশ্ন Which section of Indian Penal Code provides for the death penalty? ভাৰতীয় দণ্ডবিধি কোনটো ধাৰাত অৰ্থাৎ IPC হত্যাৰ শাস্তি প্ৰদান কৰা হৈছে অপশ্যন আছে 270 302 412 নে 123 ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি 302 IPC 302 যিটো ডেথ পেনাল্টি হয় অৰ্থাৎ হত্যাৰ শাস্তিৰ কথা কোৱা হৈছে সাপোজ কোনোবাই কাৰোবাক হত্যা কৰিলে তো তাৰ শাস্তিটো কি হ'ব সেইটো IPC 302 উল্লেখ কৰা আছে নেক্সট প্ৰশ্ন সুধিছে দ্য ফাৰ্ষ্ট আছামিজ নোবেল ভানুমতি ৱাজ ৰিটেন বাই হোম প্ৰথম অসমীয়া উপন্যাস ভানুমতি কোনে লিখিছিল অপশ্যন দিছে ৰজনীকান্ত বৰদলৈ লক্ষ্মীনাথ বেজবৰুৱা পদ্মনাথ গোহাঁই বৰুৱা নে হোমেন বৰগোহাঁই ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱাদেৱে যিটো অসমীয়া প্ৰথম উপন্যাস আছিলে ভানুমতি এইটো লিখিছিলে আৰু লগতে মনত ৰাখিব এইটো 1890 এইটো পাব্লিছ কৰা হৈছিলে আৰু প্ৰথমবাৰ বিজুলী আলোচনীত প্ৰকাশ কৰা হৈছিলে এইটো মনত ৰাখিব আৰু অপশ্যন এত যিটো দিছে ৰজনীকান্ত বৰদলৈ তেওঁ লিখিছিলে মিৰি জীয়ৰী যিটো উপন্যাস আছিলে মিৰি জীয়ৰী উপন্যাসটো তেওঁ লিখিছিলে এইটো হয়তো আপোনালোকে জানে মিৰি জীয়ৰী আৰু যিটো প্ৰথম অসমীয়া উপন্যাস আছিলে ভানুমতি এইটো পদ্মনাথ গোহাঁই বৰুৱাদেৱে লিখিছিলে আৰু এইটো বিজুলী আলোচনীত প্ৰথমবাৰৰ বাবে প্ৰকাশ হৈছিলে আৰু চনটো হ'ব 1890 নেক্সট প্ৰশ্ন দ্য আছাম পুলিচ ডে ইজ অবজাৰ্ভ অন হুইচ ডেট অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয় অপশ্যন দিছে 1 এপ্ৰিল 1 অক্টোবৰ 1 জুলাই নে 1 ডিচেম্বৰ তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি 1 অক্টোবৰ অৰ্থাৎ 1 অক্টোবৰ তাৰিখে প্ৰত্যেক বছৰৰ 1 অক্টোবৰ তাৰিখে অসম আৰক্ষী দিৱস অৰ্থাৎ আছাম পুলিচ ডে হিচাপে পালন কৰা হয় নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু বিকাম এন ICS অফিচাৰ প্ৰথম অসমীয়া ICS বিষয়া কোন আছিল অপশ্যন দিছে আনন্দৰাম বৰুৱা হেমচন্দ্ৰ বৰুৱা বিষ্ণুৰাম মেধি নে তৰুণৰাম ফুকন ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ আনন্দৰাম বৰুৱা আছিলে অসমৰ প্ৰথমগৰাকী ICS বিষয়া আৰু লগতে ডেটটো মনত ৰাখিব আনন্দৰাম বৰুৱা 1870 চনত তেওঁ ICS বিষয়া হৈছিলে নেক্সট প্ৰশ্ন দ্য কেপিটেল অফ আছাম ৱাজ শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ ইন হুইচ ইয়াৰ শ্বিলঙৰ পৰা দিছপুৰলৈ অসমৰ ৰাজধানী কিমান চনত স্থানান্তৰ কৰা হৈছিল অপশ্যন দিছে 1968 1973 1980 নে 1972 ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল প্ৰথমতে অসমৰ ৰাজধানী শ্বিলঙত আছিলে তাৰ পৰা 1973 চনত দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিলে আৰু সেইটো সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিলে নামটো মনত ৰাখিব মুখ্যমন্ত্ৰী আছিলে শৰৎ চন্দ্ৰ সিনহা তেওঁ আছিলে অসমৰ মুখ্যমন্ত্ৰী সেইটো সময়ত নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ক্লাইম মাউণ্ট এভাৰেষ্ট বিজয় কৰা প্ৰথম অসমীয়া কোন অপশ্যন দিছে তৰুণ শইকীয়া মানস জ্যোতি গগৈ অংশু জামচেম্পা নে লাভলীনা বৰগোহাঁই ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ তৰুণ শইকীয়া হৈছে প্ৰথমগৰাকী অসমীয়া যিয়ে মাউণ্ট এভাৰেষ্ট বিজয় কৰিছিল আৰু চনটো মনত ৰাখিব তেওঁ 2013 চনৰ 18 মে' তাৰিখে 18 মে' তাৰিখে তেওঁ মাউণ্ট এভাৰেষ্ট বিজয় কৰিছিল আৰু আপোনালোকে হয়তো জানে মাউণ্ট এভাৰেষ্ট ক'ত আছে মাউণ্ট এভাৰেষ্ট কিন্তু ভাৰতত নাই মাউণ্ট এভাৰেষ্ট আছে নেপালত আছে মাউণ্ট এভাৰেষ্ট চবতকৈ ওখ শৃংগ হয়তো আপোনালোকে জানে ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ তৰুণ শইকীয়া নেক্সট প্ৰশ্ন ইন হুইচ ইয়াৰ ৱাজ দ্য আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন অৰ্থাৎ APRO যিটো কোৱা হয় এষ্টাব্লিছড অসম আৰক্ষী ৰেডিঅ' সংস্থা কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল অপশ্যন আছে 1948 1952 1965 নে 1978 তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ 1948 যিটো APRO ফুল ফৰ্মটো হৈছে আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন
সেইটো প্ৰতিষ্ঠা কৰা হৈছিলে নেক্সট প্ৰশ্ন আসামছ ফাৰ্ষ্ট ছেটেলাইট টাউন ইজ অসমৰ প্ৰথম উপগ্ৰহ নগৰ কোনটো অপশ্যন দিছে দিছপুৰ আমিনগাঁও জাগিৰোড নে যোৰহাট তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি জাগিৰোড জাগিৰোড হৈছে অসমৰ প্ৰথমটো উপগ্ৰহ নগৰ অৰ্থাৎ ছেটেলাইট টাউন বুলি কোৱা হৈছে ছেটেলাইট টাউন হয় মনত ৰাখিব জাগিৰোড মৰিগাঁও জিলাৰ জাগিৰোডক অসমৰ প্ৰথমখন উপগ্ৰহ নগৰ বুলি তাক নামাকৰণ কৰা হৈছে নেক্সট প্ৰশ্ন ইন হুইচ ইয়াৰ দ্য আছাম প্লেচ আণ্ডাৰ প্ৰেচিডেণ্ট ৰুল ফৰ দ্য ফাৰ্ষ্ট টাইম কোন বছৰত অসম প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসনৰ অধীন হৈছিল অপশ্যন দিছে 1979 1981 1982 নে 1990 তো ইয়াৰ সঠিক উত্তৰটো আপোনালোকে হয়তো জানে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ 1979 আৰু মই যোৱা ভিডিঅ'টো কৈছিলোঁ অসমত টোটেল 4বাৰ ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিলে আৰু ইয়াত প্ৰথমবাৰটো হৈছে 1979 মই চিৰিয়েলি চনটো দি দিছোঁ এইটো প্ৰথমবাৰৰ কাৰণে কৰা হৈছিলে 1979ত ছেকেণ্ড টাইমৰ কাৰণে কৰা হৈছিলে 1980 থাৰ্ড টাইম 1982 আৰু শেষৰবাৰ অৰ্থাৎ 4 নম্বৰবাৰ 1990 এই 4বাৰেই অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিলে আৰু মই হয়তো আপোনালোকক আৰ্টিকলটো কৈছিলোঁ কিমান নম্বৰ আৰ্টিকলৰ আণ্ডাৰত ৰাষ্ট্ৰপতি শাসন ইম্প'জ কৰে ভাৰতৰ যিকোনো ৰাজ্যত সেইটো হ'ব দুটা আৰ্টিকল আছে 365 অথবা 356 মই ভালকৈ লিখি দিছোঁ 365 দুটা আৰ্টিকলৰ আণ্ডাৰত লগাই এটা হৈছে 356 এই দুটা আৰ্টিকলৰ আণ্ডাৰতে ৰাষ্ট্ৰপতিয়ে ভাৰতৰ যিকোনো ৰাজ্যত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব পাৰে আৰু অসমৰ 4বাৰ লাগিছে চলখিনি চিৰিয়েলি আছে আৰু ইয়াৰ যিহেতু প্ৰশ্নত প্ৰথমবাৰ সুধিছে প্ৰথমবাৰৰ বাবে তো ইয়াৰ 1979 হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন দ্য ফেমাছ বৰদোৱা থান ইজ এছ'চিয়েটেড উইথ হুইচ চেইণ্ট বৰদোৱা থান কোনজন সন্তৰ সৈতে জড়িত অপশ্যন আছে শংকৰদেৱ মাধৱদেৱ দামোদৰদেৱ নে ভট্টদেৱ ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ শ্ৰীমন্ত শংকৰদেৱ আপোনালোকে হয়তো জানে বৰদোৱা থান যিটো শ্ৰীমন্ত শংকৰদেৱৰ লগত জড়িত আৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্ম বৰদোৱাৰ আলি পুখুৰীতে হৈছিলে আৰু চনটো মনত ৰাখিব চনটো আছিলে 1449ত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিলে বৰদোৱা আলি পুখুৰীত আৰু 1568ত তেওঁৰ মৃত্যু হৈছিলে এইটো অপশ্যন এ হ'ব শংকৰদেৱ নেক্সট প্ৰশ্ন দ্য আছাম একৰ্ড ৱাজ চাইন ইন হুইচ ইয়াৰ অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল অপশ্যন 1975 1980 1985 নে 1990 ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি 1985ত যিটো অসম চুক্তি বা আছাম একৰ্ড সেইটো স্বাক্ষৰিত কৰা হৈছিল বা চাইন কৰা হৈছিলে নেক্সট প্ৰশ্ন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য হায়েষ্ট লিটাৰেচি ৰেট অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ আটাইতকৈ বেছি অপশ্যন দিছে কামৰূপ মেট্ৰ' যোৰহাট শিৱসাগৰ নে ডিব্ৰুগড় তো ইয়াৰ উত্তৰ চাগে সকলোৱে জানে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ কামৰূপ মেট্ৰ' অৰ্থাৎ কামৰূপ যিটো মহানগৰ আছে এই মহানগৰৰ লিটাৰেচি ৰেট অৰ্থাৎ শিক্ষিতৰ হাৰ বা সাক্ষৰতাৰ হাৰ আটাইতকৈ বেছি আৰু লগতে ডাটাটো মনত ৰাখিব কামৰূপ মেট্ৰ'ত 88.71% সাক্ষৰতাৰ হাৰ আছে তাত আৰু এইটো হৈছে অসমৰ চবতকৈ বেছি তাত আছে এখন জিলাত আছে আৰু চবতকৈ কম যদি সোধে অসমৰ আটাইতকৈ নিম্ন শিক্ষৰতাৰ হাৰ ক'ত আছে তেতিয়াহ'লে হ'ব ধুবুৰী আটাইতকৈ কম আছে আৰু মনত ৰাখিব এইটো হ'ব 58.3% আৰু এই ডাটাটো 2011 চনৰ লোকপিয়ল মতেহে কোৱা হৈছে যিহেতু 2021ত লোকপিয়ল এতিয়ালৈকে হোৱা নাইকিয়া মই অলপ আগতে কৈ আহিছোঁ আজিৰ ভিডিঅ'ত 2011 চনৰ মতে এইটো ডাটা হয় নেক্সট প্ৰশ্ন হু ইজ ন'ন এজ দ্য গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া ভাৰতৰ ভৱিষ্যত বুঢ়া মানুহ বুলি কোনজনক কোৱা হয় অপশ্যন দিছে বল্লভভাই পেটেল দাদাভাই নৰজী WC বেনাৰ্জী অৰ্থাৎ উমেশ চন্দ্ৰ বেনাৰ্জী নে ৰাজবিহাৰী বোস ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি দাদাভাই নৰজী গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি জনা যায় নেক্সট প্ৰশ্ন দ্য ফেমাছ অম্বুবাচী মেলা ইজ চেলিব্ৰেটেড এট হুইচ প্লেচ হুইচ টেম্পল প্ৰসিদ্ধ অম্বুবাচী মেলা কোন মন্দিৰত অনুষ্ঠিত হয় অপশ্যন দিছে কামাখ্যা মন্দিৰ উমানন্দ মন্দিৰ বৈশিষ্ট্য মন্দিৰ নে শুক্ৰেশ্বৰ মন্দিৰ তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ কামাখ্যা মন্দিৰত গুৱাহাটীত যিটো কামাখ্যা মন্দিৰ আছে সেই কামাখ্যা মন্দিৰত প্ৰত্যেক বছৰৰ অসমীয়া আহাৰ মাহত তাত অম্বুবাচী মেলা অনুষ্ঠিত কৰা হয় আপোনালোকে হয়তো জানে আহাৰ মাহত অম্বুবাচী মেলা অনুষ্ঠিত কৰা হয় গুৱাহাটী কামাখ্যা মন্দিৰত নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু বিকাম দ্য চিফ জাষ্টিছ অফ ইণ্ডিয়া ভাৰতৰ প্ৰধান ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া কোন অপশ্যন দিছে JS কানিয়া অৰ্থাৎ হৰিলাল জেকে সুন্দাস কানিয়া তেওঁৰ ফুল নেমটো হয় ৰঞ্জন গগৈ সৰ্বমিত্ৰা চিক্ৰে নে BP সিনহা তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি ৰঞ্জন গগৈ হৈছে প্ৰথমজন অসমীয়া যিয়ে চিফ জাষ্টিছ অফ ইণ্ডিয়া অৰ্থাৎ সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া CJI হৈ হিচাপে তেওঁ শপত লৈছিলে আৰু তেওঁৰ টাইম পিৰিয়ডটো মনত ৰাখিব আৰু তেওঁ 46তম CJI হয় চিফ জাষ্টিছ অফ ইণ্ডিয়া হয় আৰু তেওঁৰ টাইম পিৰিয়ডটো আছিলে 2018 পৰা 2019লৈকে এই এক বছৰ তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে আছিলে আৰু বৰ্তমান ভাৰতৰ CJI অৰ্থাৎ মুখ্য ন্যায়াধীশজনৰ নাম আপোনালোকে হয়তো জানে এইটো সুধি দিব পাৰে
কাৰেণ্ট এফেয়াৰ্ছৰ যিটো হয় মই কাৰেণ্ট এফেয়াৰ্ছত কৰাইছোঁ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' যদি আপুনি চোৱা নাই চাই ল'ব মোৰ চেনেলতে প্লে লিষ্টত পাই যাব কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' মান্থলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' মই প্ৰত্যেক মাহে মাহে আনো তো বৰ্তমান যিজন CJI হয় তেওঁৰ নামটো হৈছে সঞ্জীৱ খান্না আৰু তেওঁ 51st হয় মানে ৰঞ্জন গগৈ যেনেকৈ 46তম আছিলে আৰু তেওঁ 51st হয় ৰঞ্জন গগৈ অপশ্যন বি হ'ব ইয়াৰ সঠিক উত্তৰ ৰঞ্জন গগৈ 46তম আছিলে আৰু এই বৰ্তমান যিজন আছে সঞ্জীৱ খান্না তেওঁ হৈছে 51তম আই হোপ বুজি পালে লগতে যদি আপোনালোকক আসাম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে PDF লাগে য'ত টোটেল 1500+ MCQ আছে য'ত জিকেৰ সকলো ছাবজেক্ট লাইক আসাম হিষ্ট্ৰী আসাম জিঅ'গ্ৰাফী ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান জিঅ'গ্ৰাফী আসাম পলিটি ইণ্ডিয়ান পলিটি আসাম ইকনমি ইণ্ডিয়ান ইকনমি সকলো ছাবজেক্টৰ আৰু মেথছৰ লগতে ইংলিছৰো MCQ আছে য'ত টোটেল 1500+ MCQ আছে তাৰ কাৰণে আপুনি স্ক্ৰীনত দিয়া নাম্বাৰত 49 रुपी পে' কৰি পেলাই এইটো নাম্বাৰতে হোৱাটছআপ আছে তাতে সেন্ড কৰি দিয়ক আপোনাক ইমিডিয়েটলি PDFটো সেন্ড কৰি দিয়া হ'ব এতিয়া আমি ৰিজনিংটো সলভ কৰিম যেহেতু জিকে সলভ কৰা হৈ গ'ল তো ৰিজনিংৰ ফালে আগবাঢ়িছোঁ ৰিজনিংৰ প্ৰথমটো প্ৰশ্ন অৰ্থাৎ 36 নম্বৰ প্ৰশ্ন ইয়াত দিছে ইয়াত দুটা লেংগুৱেজতে আছে মই অসমীয়াতে পঢ়ি লৈছোঁ বাৰু আৰু যিসকলে অসমীয়াটো অকণ টান পায় বা বুজি নাপায় ভালকৈ তো সিহঁতে ইংলিছটো পঢ়ি ল'ব মই অসমীয়াতে পঢ়ি লৈছোঁ যাতে সময়টো কম লাগে ইয়াত দিছে ৰমেশ সুৰেশতকৈ ওখ কিন্তু দিনেশতকৈ চুটি আকৌ নৰেশ দিনেশতকৈ ওখ তেন্তে আটাইতকৈ ওখ কোন এনেকুৱা ধৰণৰ প্ৰশ্ন অহা খুবেই দেখা পোৱা যায় তো মই আপোনালোকক প্ৰত্যেক ভিডিঅ'তে কওঁ এনেকুৱা প্ৰশ্ন থাকিলে গোটেইখিনি পঢ়ি নাচাব কাৰণ গোটেইটো পঢ়ি চালে কনফিউজন লাগি যায় এটা লাইন পঢ়িব এটা শব্দ পঢ়িব আৰু আঁকিবলৈ ট্ৰাই কৰিব অৰ্থাৎ যিটো ড্ৰ হয় সেইটো আঁকিব ট্ৰাই কৰিব ইয়াত দিছে ৰমেশ সুৰেশতকৈ ওখ আমিতো বনাই লওঁ এইটো হৈছে ৰমেশ সুৰেশতকৈ ওখ মানে সুৰেশটো ইয়াত হ'ব মই এছ বুলি লিখিছোঁ আৰ ফৰ ৰমেশ এছ ফৰ সুৰেশ ৰমেশ সুৰেশতকৈ ওখ মানে ৰমেশ সুৰেশতকৈ ওখই হ'ল ওখ বুলি মই ওপৰত লিখিছোঁ চাপৰ বুলি তলত লিখিছোঁ কিন্তু দিনেশতকৈ চুটি মানে দিনেশ ইয়াত হ'ব এই যিজন ৰমেশ হয় তেওঁ সুৰেশতকৈ ওখ কিন্তু দিনেশতকৈ চুটি আকৌ নৰেশ দিনেশতকৈ ওখ মানে নৰেশটো ইয়াত হ'ব অভিয়াছলি নৰেশ হৈছে দিনেশতকৈ ওখ এতিয়া সুধিছে তেন্তে আটাইতকৈ ওখ কোন চবতকৈ ওখ কোন হয় নৰেশ চবতকৈ ওপৰত নৰেশ হ'ব অপশ্যন ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ আপোনালোকে ভিডিঅ'টো পজ কৰি সলভ কৰিব চেষ্টা কৰিব নোৱাৰিলে পিছত ভিডিঅ'টো প্লে কৰি চাই ল'ব কেনেকৈ হয় আই হোপ বুজি পালে নেক্সট প্ৰশ্ন যদি A = 1 B = 4 C = 9 তেন্তে ডগৰ শব্দৰ আগৰসমূহৰ স্থান সংখ্যাৰ যোগফল কিমান হ'ব এইটো সুধিছে ইয়াত দিয়া আছে A = 1 B = 4 আৰু C = 9 আপোনালোকে যদি ভালকৈ লক্ষ্য কৰে এটো 1 নম্বৰত আছে এটো স্কয়াৰ কৰি দিয়া আছে 1 স্কয়াৰ মানে 1 হয় B টো 2 নম্বৰত আছে তো এই দুইটো স্কয়াৰ কৰি দিছে মানে 4 C টো 3 নম্বৰত আছে এটো স্কয়াৰ কৰি দিছে মানে 9 এতিয়া আমি সম্পৰ্কটো বুজি পাই গলো কেনেকৈ কৰিলে সেম তেনেকৈ আমি এতিয়া ডগৰ উলাই দিলে হৈ যাব প্ৰথমতে লিখি লওঁ DOG D টো আছে 4 নম্বৰত O টো আছে 15 নম্বৰত আৰু G টো আছে 7 নম্বৰত এতিয়া 4 স্কয়াৰ 15 স্কয়াৰ আৰু 7 স্কয়াৰ কৰিলে হৈ যাব আপোনালোকে হয়তো জানেই আৰু 4 স্কয়াৰ মানে হৈছে 16 প্লাস যেটো পুৰিখিনি প্লাস কৰিব লাগিব 15 স্কয়াৰ মানে হৈছে 225 প্লাস 7 স্কয়াৰ মানে হৈছে 49 এটা যে আমি গুটেকেটা প্লাস কৰি দিও আপোনালোকে প্লাস কৰি চাব পাৰে প্লাস কৰিলে হ'ব 290 আপোনালোকে প্লাস কৰি চাব পাৰে যদি প্লাস কৰিব বিচাৰে মই আগতে প্লাস কৰি লৈছিলো তো 290 হ'ব ইয়াৰ যোগফলটো 290 ক'ত আছে অপচন বি গতিকে শুদ্ধ উত্তৰ হ'ব অপচন বি 290 আই হোপ বুজি পালে নেক্সট প্ৰশ্ন ইয়াত দিছে যদি পেপাৰক এটো কোড কৰা হৈছে তেতিয়া হলে পেন্সিলৰ কোডটো কেনেকৈ হ'ব হেতু আমি উলিয়াব লাগে তো প্ৰথমতে চাই লওঁ আমি পেপাৰৰ পৰা এই কোডটো কেনেকৈ হ'ল তো প্ৰথমতে লিখি লৈছো PER পেপাৰ তাৰ কোড দিয়া আছে O মানে P ৰ কাৰণে O দিছে R কাৰণে Z দিছে O দিছে D দিছে দিছে Q তো আপোনালোকে যদি চাই মই আপোনালোকে এটা চাৰ্ট মুখস্থ কৰিব দিছিলো আৰু মুখস্থ নাথাকিলেও প্ৰবলেম নাই বাৰু যদি পৰীক্ষাত অবিয়াসলি এটা প্ৰশ্ন পাবই এনেকুৱা লেটাৰ কোডিংৰ পৰা তো আপোনালোকে হয়তো 30 সেকেন্ড বা 40 সেকেন্ড লাগিব সাইডত সৰুকৈ লিখি ল'ব গোটেই এলফাবেটখিনি লিখি পেলাই তাৰ পজিশনখিনি তলত সৰুকৈ লিখি ল'ব তেতিয়া ভুল হোৱাৰ চান্স নাথাকে আৰু কাৰোবাৰ যদি মুখস্থ আছে এইটো আৰু বেটাৰ হয় টাইমটো বহুত বাচি যায় তো P টো আছে 16ত A টো আছে 1 নম্বৰত আকৌ P টো 16 হয় E টো 5ত আছে R টো আছে 18 O টো আছে 15ত Z আছে 26 O আছে 15 D আছে 4ত Q আছে 17 এটা যদি ভালকৈ লক্ষ্য কৰে ইয়াৰ পৰা 1 মাইনাস কৰা হৈছে ইয়াৰ পৰা 1 মাইনাস কৰা হৈছে কিন্তু কিছুমানে ভাবিব ইয়াত 1 আছে ইয়াত 26 কেনেকৈ হ'ল যেহেতু 1 ৰ পৰা 1 মাইনাস কৰিলে কিমান হ'ব -1 হ'ব তো এলফাবেটৰ -1 নাই তো এটো উল্টাই দিয়া হৈছে আপুনি যদি উল্টাই দিয়ে 26 নাম্বাৰটোতে আহিব ন Z হ'ব ইয়াত তো ইয়াত -1 কৰা হৈছে সেম ইয়াতো -1 কৰা হৈছে ইয়াতো -1 মানে গুটেকেটাত -1 কৰা হৈছে তো সেম তেনেকৈ আমি এতিয়া পেন্সিলটো কৰি দিলে হৈ যাব তো পেন্সিলটো লিখি লৈছো পেন্সিল
আপোনালোকে হয়তো জানে P16 আছে, E5 আছে, N14 আছে, এইটো 3 আছে, এইটো 9 আছে আৰু L 12 আছে। তো P16 ইয়াৰ পৰা 1 মাইনাছ কৰিব লাগিব, মানে 15 নম্বৰ। 15 নম্বৰত কি আছে O। পিছত আছে ই 5 নম্বৰত 1 মাইনাছ কৰিলে 4 হ'ব, 4 আছে D, 4 নম্বৰত D আছে। পিছত আছে N14ত 1 মাইনাছ মানে 13, ইয়াত হ'ব M। পিছত আছে C 3 নম্বৰত আছে 1 মাইনাছ কৰিলে B, 2 নম্বৰত B আছে। I পৰা 1 মাইনাছ কৰিলে হ'ব H আৰু L পৰা 1 মাইনাছ কৰিলে হ'ব K। অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰ হ'ব এইটো ODMBHK। এই কোডটো হ'ব শুদ্ধ উত্তৰ। এইটো ক'ত আছে একচুৱেলি ইয়াত অকণ টাইপিং মিষ্টেক হ'ল। অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ, কাৰণ বাকীখিনিত মিলা নাইকিয়া। ইয়াত প্ৰথমতে O আছে, D L প্ৰথমত নাই, ইয়াত Q D O এইটোও নহয়, এইটোও নহয়, এইটো একচুৱেলি O হ'ব লাগিছিল, এইটো টাইপিং মিষ্টেকত কি হৈ গ'ল। এনে একচুৱেলি শুদ্ধ উত্তৰ এইটোৱে হ'ব। আৰু আপোনালোকে খালি পদ্ধতিটো নিয়মটো জানিলে হ'ল, কেনেকৈ ৰিলেশ্যনটো কৰিলে। এইটো টাইপিং মিষ্টেক হৈ গ'ল, মই PDF-ত ঠিক কৰি দিম। আই হোপ বুজি পালে কেনেকৈ হ'ল। নেক্সট প্ৰশ্ন ইয়াত সুধিছে, এখন ৰেলগাড়ীয়ে 1 ঘণ্টাত 50 কিলোমিটাৰ অতিক্ৰম কৰে। 200 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব? এখন ৰেলগাড়ীয়ে 1 ঘণ্টাত 50 কিলোমিটাৰ অতিক্ৰম কৰে। এতিয়া 200 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব এইটো সুধিছে। তো আপোনালোকে হয়তো জানে এটা সূত্ৰ আছে DST বুলি, DS × T, DST। এইটো মনত ৰাখিলে আপোনালোকে হৈ যাব DST। D মানে ডিষ্টেঞ্চ, S মানে হৈছে স্পীড, T মানে হৈছে টাইম। আই হোপ বুজি পালে। আৰু মই সৰুকৈ লিখি লৈছোঁ ইয়াত, যিহেতু মই ছল্ভ কৰিব লাগিব। D = S × T, ST। যেতিয়া আমাৰ টাইম ওলাব দিছে যে কিমান সময় লাগিব, তো টিটো ইয়াত আহিব, আমি টিটো ওলাব লাগিব। টিটো ওলাব হ'লে ডিটো ওপৰত গুচি যাব আৰু এছটো তলত আহি যাব। যিটো আমাৰ টাইম কিমান সময় বুলি কৈছোঁ, কিমান সময় লাগিব, মানে আমাৰ টাইম ওলাব লাগিব। তো টিটো যদি ইয়াত আহি যায়, তেতিয়াহ'লে ডিটো ওপৰত যাব আৰু এছটো হৰণ হৈ যাব। তো আমি এতিয়া ছল্ভ কৰি দিওঁ। আপোনালোকে এই ইকুৱেশ্যনটো লিখি ৰাখিব, এই ফৰ্মুলাটো লিখি ৰাখিব, তেতিয়া টাইম আৰু স্পীডৰ এনচাৰ কেতিয়াও ভুল কৰি থৈ নাহে। তো T = D/S, আমি এইটো পালোঁ। এইটো D কিমান দিয়া আছিলে? 200 কিলোমিটাৰ, মানে আমি 200 কিলোমিটাৰ ওলাব লাগে, 200 কিলোমিটাৰ। আৰু স্পীড কিমান দিয়া আছে? স্পীড দিয়া আছে ঘণ্টাত 50 কিলোমিটাৰ যায়, মানে ঘণ্টাত 50। তো এতিয়া কাটাকুটি কৰক, এই 0 0 কেঞ্চেল, 5 20ত যাব 4 বাৰ, মানে আমি কি পালোঁ? 4 ঘণ্টা লাগিব, 4 আৱাৰ্ছ। আই হোপ বুজি পালে। এই সূত্ৰটো মনত ৰাখিলে একদম ইজি আছিলে। অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ, 4 ঘণ্টা লাগিব। আই হোপ বুজি পালে কেনেকৈ কৰিলোঁ। এইটো DST, এনেকৈ মনত ৰাখিলোঁ DST। চাপ'জ আমাৰ এতিয়া S ওলাব লাগে, মানে স্পীড ওলাব লাগে, তেতিয়াহ'লে এছটো আগত আহি যাব আৰু বাকীখিনি থাকি যাব, এনেকৈ D/T থাকি যাব, এনেকৈ থাকি যাব। আই হোপ বুজি পালে। তো আমাৰ টাইম ওলাব দিছিলে, তো আমি টাইমটো ইয়াত বাহিৰত লৈ আহিলোঁ টিটো, আৰু বাকী ডিষ্টেঞ্চ আৰু স্পীড দিয়াই আছিলে। আই হোপ বুজি পালে। নেক্সট প্ৰশ্ন ইয়াত দিছে এটা ব্লাড ৰিলেশ্যন। তো মই আপোনালোকক প্ৰত্যেক ভিডিঅ'তে এটা ব্লাড ৰিলেশ্যন আহিব চেষ্টা কৰোঁ, কাৰণ বহুত ইম্পৰ্টেণ্ট টপিক হয়। ইয়াৰ পৰা প্ৰশ্ন আহিব 100% চিয়'ৰ। তো ইয়াত দিছে, এজনী ছোৱালীলৈ ইংগিতে কৰি ৰাজে ক'লে, সিজনী মোৰ দেউতাকৰ একমাত্ৰ সন্তানৰ জীয়ৰী, তেন্তে ছোৱালীজনী ৰাজৰ কি হয়? এজনী ছোৱালী ৰখি আছিলে, চাপ'জ ধৰি লৈছোঁ এজনী ছোৱালী হয়। এই ছোৱালীজনীলে ইংগিত কৰি ৰাজে ক'লে, মানে ৰাজ, মই ইয়াত ৰাজ বুলিয়ে লিখি দিছোঁ, ৰাজ। এই ৰাজে এই ছোৱালীজনীৰ ফালে ইংগিত কৰি ক'লে যে সেইজনী মোৰ দেউতাকৰ, মানে ৰাজৰ দেউতাক। খেলি নকৰিব, ৰাজৰ দেউতাক, মই দেউতাক বুলিয়ে লিখিছোঁ। দেউতাকৰ একমাত্ৰ সন্তান, ৰাজৰ দেউতাকৰ একমাত্ৰ সন্তান মানে কোন হ'ব? অভিয়াছলি ৰাজে হ'ব। ৰাজৰ দেউতাকৰ একমাত্ৰ সন্তান মানে ৰাজ নিজেই। একমাত্ৰ, যিহেতু একমাত্ৰ শব্দটো ইয়াত দি দিছে, যে মাত্ৰ সন্তান, মাত্ৰ মানে একমাত্ৰ, আৰু মাত্ৰ সন্তানৰ ইয়াত একটো থাকি গ'ল, একমাত্ৰ সন্তান হ'ব এইটো। একমাত্ৰ সন্তানৰ জীয়াৰী, মানে একমাত্ৰ সন্তান ৰাজ, তাৰ জীয়াৰী এই ছোৱালীজনী। তেন্তে ছোৱালীজনী ৰাজৰ কি হয়? অভিয়াছলি বি হ'ব, অপশ্যন জীয়াৰী হ'ব। প্ৰশ্নটো ভালকৈ পঢ়িছা। এজনী ছোৱালীলৈ ইংগিত কৰি ৰাজে ক'লে সেইজনী মোৰ, মানে এইজনী ৰাজৰ দেউতাকৰ, ইয়াত মাত্ৰ হৈ আছে, এইটো একমাত্ৰ হ'ব, একমাত্ৰ সন্তানৰ জীয়াৰী, মানে একমাত্ৰ সন্তান কোন হয়? ৰাজ নিজে হয়, আৰু তাৰ জীয়াৰী। তো সুধিছে তেন্তে ছোৱালীজনী ৰাজৰ কি হয়? ৰাজৰ জীয়াৰী হয়। অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ, ডটাৰ, জীয়াৰী হ'ব এজনী। আই হোপ বুজি পালে কেনেকৈ হ'ল। এতিয়া আমি মেথছ ছল্ভ কৰোঁ। যিহেতু GK আৰু ৰিজনিং ছল্ভ কৰা হৈ গ'ল, তো আমি মেথছৰ ফালে আগবাঢ়িছোঁ। মেথছৰ প্ৰথমটো প্ৰশ্ন, অৰ্থাৎ 41 নম্বৰ প্ৰশ্ন। ইয়াত সুধিছে, দুটা সংখ্যাৰ যোগফল 84 আৰু তাৰ পাৰ্থক্য 24, সংখ্যা দুটি বিচাৰক। ইয়াত কৈছে দুটা সংখ্যা যাৰ যোগফল হৈছে 84 আৰু তাৰ পাৰ্থক্য অৰ্থাৎ বিয়োগ হৈছে, এটা পানটো মাইনাছ কৰিলে হ'ব 24। তো সংখ্যা দুটা কি হ'ব আমাক ওলাব লাগে। তো আমি চাপ'জ ধৰি লৈছোঁ এটা সংখ্যা হৈছে X, এটা হৈছে Y। আমি এইটো ধৰি লৈছোঁ, এটা X হ'ব, এটা Y হ'ব অভিয়াছলি। আৰু আমাৰ প্ৰশ্নমতে যিটো X হয়, মই এনেকৈ লিখিছোঁ, X আৰু Y প্লাছ কৰিলে যোগফল হয় 84, আৰু X আৰু Y মাইনাছ কৰিলে, অৰ্থাৎ পাৰ্থক্য মানে মাইনাছ কৰিলে হ'ব 24। এতিয়া সংখ্যা দুটা কি হ'ব আমাক উলিয়াব লাগে।
যেহেতু আমি এনেকৈ লিখিছিলোঁ মই ইয়াত সৰুকৈ লিখি লৈছোঁ তেতিয়া বুজিবৰ কাৰণে ভাল হয় এইটো আছিলে 84 প্লাছ কৰিলে আৰু মাইনাছ কৰিলে আছিলে 24 এতিয়া চাপ'জ আমি ধৰি লৈছোঁ যেহেতু আমি প্ৰথমতে এক্সটো ওলাই দিওঁ আমি যদি এক্সটো ওলাই দিব পাৰোঁ তেতিয়াহ'লে আল্টিমেটলি দুইটা ওলাই যাব আপোনালোকে প্ৰথমতে এনেকৈ আহিলে প্ৰথমতে এটা সংখ্যা ওলাব চেষ্টা কৰিব তাৰপৰা পিছত মাইনাছ কৰি দিলে ওলাই যাব আপোনালোকে চাই যাওক কেনেকৈ কৰা হয় শ্বৰ্ট ট্ৰিক্সত তেতিয়া আপোনালোকৰ ইজি হৈ যাব এক্স প্লাছ ৱাই প্লাছ এক্স মাইনাছ ৱাই ইজ ইকুৱেল টু হ'ব 84 প্লাছ 24 অভিয়াছলি এটা হৈছে এক্স প্লাছ ৱাই এটা এক্স প্লাছ মাইনাছ তো ইফালেতো দুইটা থাকিব 84 প্লাছ 24 এইকেইটা সমান সমান হ'ব তো আপোনালোকে যে ভালকৈ লক্ষ্য কৰে আমি প্ৰথমতে এক্সটো ওলাই দিওঁ তো ইয়াত এটা এক্স আছে আৰু মানে দুটা এক্স আছে এইটো এটা এক্স এইটো এটা এক্স মানে 2x আছে ইজ ইকুৱেল টু এই দুটা যদি প্লাছ কৰে 84 আৰু 24 তেতিয়াহ'লে হ'ব 108 আপোনালোকে হয়তো জানে 84 আৰু 24 প্লাছ কৰি চাব আপোনালোকে 108 হ'ব আমি প্ৰথমতে এক্সটো ওলাই দিওঁ সেইকাৰণে মই 2x বুলি লিখিছোঁ ইয়াত তো 108 হ'ব 108 হ'লে মই সৰুকৈ লিখি দিছোঁ মই গুচাই লৈছোঁ 108 ইয়াত জেগাখন নাটনি হৈ যায় তো আপোনালোকে ষ্টেপ বাই ষ্টেপ কৰি যাব ইয়াত এনেকৈ আছিলে 2x আছিলে 2x ইজ ইকুৱেল টু 108 আছিলে তো আমি এক্সটো ওলাই দিওঁ প্ৰথমতে এক্সটো ইয়াত আহিলে 108টো ওপৰত যাব আৰু দুইটো হৰণ হৈ যাব আপোনালোকে হয়তো জানে দুইটোত ইফালে গ'লে হৰণ হৈ যায় তো এইটো কাটাকুটি কৰিলে হ'ব 54 তো আমি কি গম পালোঁ এক্সটো আমি গম পাই গ'লোঁ 54 বুলি মানে এটা সংখ্যা আমি গম পাই গ'লোঁ এটা সংখ্যা হ'ব 54 এটা সংখ্যা 54 বুলি গম পালোঁ আমি তেতিয়াহ'লে আপোনালোকে প্ৰশ্নটোত ভালকৈ পঢ়ি চাওক ইয়াত দিছিলে দুটা সংখ্যাৰ যোগফল 84 হয় মানে এক্স এটা সংখ্যা এক্স আছিলে আৰু এটা ৱাই আছিলে দুইটা যোগ কৰিলে 84 হৈ আছে এতিয়া আমি এক্সৰ ভেলুটো পাই গ'লোঁ এক্সৰ ভেলু হৈছে 54 এতিয়া আমি এই 84ৰ পৰা যদি আমি এই এক্সৰ ভেলুটো মাইনাছ কৰি দিওঁ তেতিয়া আমি ৱাই পাই যাম তো আপোনালোকে 84ৰ পৰা 54টো মাইনাছ কৰি দিয়ক কিমান হৈ যায় ইয়াত হৈ যাব 0 ইয়াত হৈ যাব 3 মানে 30 তো আমি ৱাইৰ ভেলুটো কিমান পালোঁ 30 মানে এটা সংখ্যা হৈ গ'ল 54 এটা সংখ্যা হৈ গ'ল 54 আৰু এটা হৈ গ'ল 30 54 আৰু 30 ক'ত আছে অপশ্যন এত আছে গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 54 আৰু 30 এতিয়া আপোনালোকে তেনেকৈ মিলাই চাব পাৰে 54 প্লাছ যদি 30 কৰে তেতিয়াহ'লে 84 হৈ আছে গম পাই আপোনালোকে প্লাছ কৰি চাব আৰু 54ৰ পৰা যদি 30 মাইনাছ কৰে তেতিয়া 24 হৈ আছে ইয়াত প্ৰশ্ন 24 বুলি দিছিলে পাৰ্থক্য তাৰমানে সঠিক উত্তৰ অপশ্যন এটোৱে হ'ব আই হোপ বুজি পালে কেনেকৈ কৰিলোঁ প্ৰথমতে দুটা সংখ্যা এক্স আৰু ৱাই বুলি ধৰি ল'ব প্ৰথমতে এক্স ওলাই দিব বা ৱাইটো ওলালে একে কথা এক্স ওলালেও হ'ব ৱাই ওলালেও হ'ব আল্টিমেটলি এনচাৰ এটাই ওলাব তো তেনেকৈ কৰিলে খুব কম সময়তে সঠিক এনচাৰ ওলাই যায় আই হোপ বুজি পালে কেনেকৈ কৰিলোঁ নেক্সট প্ৰশ্ন সুধিছে এখন ৰেলগাড়ীয়ে 3 ঘণ্টাত 120 কিলোমিটাৰ অতিক্ৰম কৰে ইয়াৰ গতি কিমান ইয়াত সুধিছে এখন ৰেলগাড়ীয়ে 3 ঘণ্টাত 120 কিলোমিটাৰ যায় অতিক্ৰম কৰে তো ইয়াৰ স্পীডটো ওলাব দিছে আমাক তো মই অলপ আগতে আপোনালোকক কৈছিলোঁ DST বুলি DST যেহেতু আমাক এতিয়া স্পীডটো ওলাব দিছে মানে আমাৰ এছটো ওলাব লাগে এছটো ওলাব হ'লে কি হ'ব ডিটো ওপৰত যাব আৰু টিটো তলত আহিব মই অলপ আগতে কৈ আহিছোঁ আপোনালোকক গতিকে মই এতিয়া আৰু বহলাই নাথাকোঁ তো DST মনত ৰাখিব আৰু যিটো আমাক এতিয়া স্পীডটো ওলাব দিছে হোৱাট ইজ দ্য স্পীড তো আমি এছটো ওলাব লাগে তো ডিটো দিয়া আছে ডিটো কিমান দিয়া আছে 120 ডিষ্টেঞ্চ 120 দিয়া আছে 120 বুলি দিছে এক মিনিট ডিষ্টেঞ্চ দিছে 120 টাইম দিয়া আছে 3 ঘণ্টা তো এইটো কেনচেল কৰি দিয়ক 3 120 যাব কিমান 40 বাৰ মানে এনচাৰ হ'ব আমাৰ 40 কিলোমিটাৰ পাৰ আৱাৰ ক'ত আছে অপশ্যন বি গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 40 কিলোমিটাৰ পাৰ আৱাৰ আই হোপ বুজি পালে কেনেকৈ হ'ল খালি এই DSTটো মনত ৰাখিব তেতিয়া টাইম আৰু স্পীডৰ অংক কেতিয়াও ভুল নহয় যিটো ওলাব লাগে সেইটো বাহিৰত ওলাই পেলাই বাকীকেইটা ওপৰ নিচে কৰি দিব এনেকৈ ডিভাইড কৰি দিব আৰু কাটাকুটি কৰিব তাৰ এনচাৰ ওলাই যাব আই হোপ বুজি পালে নেক্সট প্ৰশ্ন দ্য এৰিয়া অফ এ ৰেক্টেংগল ইজ 48 চেণ্টিমিটাৰ স্কুৱেৰ এণ্ড ইটছ লেন্থ ইজ 8 চেণ্টিমিটাৰ ফাইণ্ড দ্য উইথ এখন আয়তাকাৰ ক্ষেত্ৰফল হৈছে 48 চেণ্টিমিটাৰ স্কুৱেৰ আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 8 চেণ্টিমিটাৰ আৰু ইয়াত প্ৰস্থ ওলাব লাগে আপোনালোকে হয়তো ইংলিছটো অকণ টান পাব পাৰে তো অসমীয়াটো পঢ়ি যাব ইয়াত দিছে আমাক এৰিয়া দিয়া আছে 48 চেণ্টিমিটাৰ স্কুৱেৰ আৰু আমাক লেন্থ দিছে অৰ্থাৎ দৈৰ্ঘ্য দিছে আমাক মই লেন্থ বুলি লিখিছোঁ 8 চেণ্টিমিটাৰ এতিয়া আমাৰ প্ৰস্থ মানে আমাৰ উইথটো ওলাব লাগে প্ৰস্থটো ওলাব লাগে তো আপোনালোকে হয়তো জানে কালিৰ সূত্ৰ
ইয়াত কালিৰ সূত্ৰ ব্যৱহাৰ কৰিব লাগিব কালিৰ সূত্ৰ হৈছে দিক পূৰণ প্ৰস্থ অৰ্থাৎ অসমীয়াত দিক পূৰণ প্ৰস্থ হ'ব আৰু ইংলিছত যদি কওঁ যিসকল ইংলিছ মিডিয়ামৰ হয় এইটো হ'ব লেন্থ ইনটু উইথ হ'ব বা অসমীয়াত হ'লে দিক পূৰণ প্ৰস্থ আপোনালোকে হয়তো জানে কালিৰ সূত্ৰ দিক পূৰণ প্ৰস্থ মই ইয়াত আকৌ লিখি দিছোঁ বুজি পাবৰ কাৰণে ভাল হ'ব আপোনালোকে লিখি ৰাখিব আৰু এইটো মনতে থাকি যাব কালিৰ সূত্ৰটো হৈছে দিক এইটো প্লাছ নহয় কিন্তু এইটো পূৰণ দিক পূৰণ প্ৰস্থ এইটো হৈছে কালিৰ সূত্ৰ তো সেম তেনেকৈ আমি ওলাই দিওঁ যেহেতু কালি হৈছে টোটেল 48 ইজ ইকুৱেল টু দিকটো আমাৰ আমি জানো দিকটো হৈছে 8 সেণ্টিমিটাৰ পূৰণ আমি প্ৰস্থটো নাজানো প্ৰস্থটো ওলাব লাগে তো আমি এক্স বুলি ধৰিছোঁ তো আমি এক্সটো ওলাব লাগে এক্সটো প্ৰথমত লিখি পেলাই 48টো এইফালে গ'লে ওপৰত হ'ব আৰু এই 8টো তলত আহিব আপোনালোকে হয়তো জানে আৰু কাটাকুটি কৰিলে ইয়াত হ'ব 6 8 7 48 হয় তো 6 সেণ্টিমিটাৰ তো অপশ্যন ক'ত আছে অপশ্যন বি 6 সেণ্টিমিটাৰ গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 6 সেণ্টিমিটাৰ আই বুজি পালে কেনেকৈ হ'ল এই কালিৰ সূত্ৰটো মনত ৰাখিলে হ'ল কালিৰ সূত্ৰত দিক পূৰণ প্ৰস্থ তো ইয়াত আমাক ক্ষেত্ৰফল অৰ্থাৎ এৰিয়া দিয়া আছিলে 48 ইজ ইকুৱেল টু দিক দিছিলে 8 আৰু আমাৰ প্ৰস্থ ওলাব দিছিলে তো যিহেতু প্ৰস্থটো আছে ইয়াত প্ৰস্থটো আমাক ওলাব লাগিব সেইকাৰণে আমি ইয়াক এক্স বুলি ধৰিছোঁ তো এক্সটো ওলাব লাগে এক্সটো ৰাখি পেলাই এই দুটা কাটাকুটি কৰি দিছোঁ ছবাৰ যায় 6 সেণ্টিমিটাৰ তো অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ আই হোপ বুজি পালে কেনেকৈ হ'ল একদম সহজ আছিলে ভয় খাবলগীয়া একো নাইকিয়া নেক্সট প্ৰশ্ন ইয়াত দিছে যদি এটা বস্তুৱে এইটো অকণমান এডিটিঙত অকণ প্ৰব্লেম হৈ গ'ল স্লাইড বনাওঁতে তো মই পঢ়ি দিছোঁ বাৰু যদি এটা বস্তুৰ ক্ৰয় মূল্য 500 আৰু বিক্ৰয় মূল্য 650 হয় তেন্তে লাভৰ শতাংশ কিমান মানে কৈছে এটা বস্তু কিনা দামটো হৈছে 500 টকা আৰু বেচা দামটো হৈছে 650 টকা তেতিয়াহ'লে তাত কিমান পাৰ্চেণ্ট লাভ হ'ল সেইটো সুধিছে আমাক তো এইটো একদম চিম্পল হয় এইটো হৈছে কিনা দাম 500 টকা বেচা দাম 650 টকা মানে আমাৰ লাভ কিমান হ'ল আমি লাভটো কেনেকৈ ওলাওঁ বেচা দামৰ পৰা কিনা দামটো মাইনাছ কৰি দিওঁ মানে আমি 650ৰ পৰা যদি 500 মাইনাছ কৰি দিওঁ কিমান থাকিব 150 টকা মানে আমাৰ বস্তুটোৰ পৰা 150 টকা লাভ হৈছে এতিয়া আমাৰ এই কিমান পাৰ্চেণ্ট হৈছে আমাৰ পাৰ্চেণ্টটো ওলাব দিছে কিন্তু প্ৰথমতে আমি ওলাব লাগিব কিমান টকা লাভ হৈছে তো 150 টকা লাভ হৈছে এতিয়া আমি ওলাব লাগিব যে এই 500 টকাৰ কিমান পাৰ্চেণ্ট এই 150 টকা হয় মানে আমি প্ৰফিটটো কেনেকৈ ওলাম কিনা দামৰ পৰাইতো ওলাম তো এই 500 টকাৰ কিমান পাৰ্চেণ্ট 150 হয় সেইটো ওলাব লাগিব আপোনালোকে যদি অপশ্যন কেইটা চাই 30 35 40 25 দি আছে প্ৰথমতে আমি 30টো কৰি চাওঁ কিছুমান অংক আপোনালোকে অপশ্যন দি কৰি চাব তেতিয়া সূত্ৰত কৰিলে হয়তো কেলকুলেশ্যনটো ভুল হৈ যোৱাৰ চান্স থাকে বা সূত্ৰটো হয়তো কাৰোবাৰ মনতো নাথাকে তো এইবিলাক শ্বৰ্ট ট্ৰিক্স হয় গতিকে কম সময়তে কৰিব পাৰিব তো যিহেতু অপশ্যন 4টা আছে আপোনালোকে অপশ্যন দি কৰিবলৈ ট্ৰাই কৰিব তো প্ৰথমতে আমি 30টো কৰি চাওঁ মানে আমি 30% ওলাই দিওঁ আমি 500 30% ওলাই দিওঁ যিটো 30% দিয়া আছে 30% অফ 500 যদি এইটো 150 ওলাই যায় তেতিয়াহ'লে শুদ্ধ হ'ব যিকোনো এটা 150 ওলাব লাগিব যিটো 150 ওলাব কাটাকুটি কৰি সেইটো হ'ব শুদ্ধ উত্তৰ তো ইয়াৰ দুটা শূন্য কেঞ্চেল এইকেইটা পূৰণ হ'ব 3 5 গুণ 15 আৰু এটা শূন্য মাত্ৰ 150 মানে আমি গম পালোঁ অপশ্যন এ হ'ব শুদ্ধ উত্তৰ 30% আৰু বুজি পালে কেনেকৈ হ'ল কিছুমান অংক আমি অপশ্যন দিও কৰিব লাগিব তেতিয়া মানে বহুত কম সময়তে হৈ যায় যেহেতু পৰীক্ষাত আপোনালোকে লিমিটেড টাইম পাব তো সূত্ৰ দি কৰিব গ'লে হয়তো কেলকুলেশ্যন ভুল হৈ যোৱাৰ বা মিষ্টেক হোৱাৰ চান্স থাকে আৰু টাইমো বেছি লাগিব তো এনেকৈ শ্বৰ্ট ট্ৰিক্স ইউজ কৰিব তেতিয়া অতি সোনকালে এনচাৰটো ওলাই যাব আৰু সঠিক উত্তৰ ওলাব তো যিটো অপশ্যন 4টা দিয়া আছে আমি এনেকৈ কৰি চালে হৈ যায় আই হোপ বুজি পালে কেনেকৈ কৰিলোঁ নেক্সট প্ৰশ্ন এজন মানুহ 5 কিলোমিটাৰ পাৰ ঘণ্টা গতিত খোজকাঢ়ে 90 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব মই আজি টাইম ডিষ্টেঞ্চৰ ওপৰত 4-5টামান কুৱেশ্যন লৈ আহিছোঁ যাতে আপোনালোকৰ খেলিমেলি নালাগে আৰু কনফিউজন নাথাকে কাৰণ পৰীক্ষাত এইটো টপিকৰ ওপৰৰ পৰা এটা বা দুটা প্ৰশ্ন আপোনালোকে পাবই গতিকে মই বেছিকৈ লৈ আহিছোঁ যাতে খেলিমেলি নকৰে আৰু যাতে ভালকৈ বুজি পায় তো ইয়াৰ ওপৰতো আৰু এটা অন্তিমটো প্ৰশ্ন সেম আগৰ নিচিনাকৈ হ'ব আপোনালোকে খালি মনত ৰাখিব DST মই এবাৰ আনিছিলোঁ যে য'ত ডিষ্টেঞ্চ ওলাব লাগে এবাৰ স্পীড ওলাব লাগে তো এইবাৰতো টাইম ওলাব লাগিব যিহেতু ইয়াত কিমান সময় লাগিব বুলি কৈছে তো টাইম ওলাব লাগিব T = আপোনাৰ লিখি দিয়ক D/S এই DSTটো মনত ৰাখিলে হ'ল যিহেতু আমাৰ T ওলাব লাগে মানে টাইম ওলাব লাগে তো ডিষ্টেঞ্চ দিয়া আছে 90 আৰু S হৈছে কিমান স্পীড হৈছে 5 কিলোমিটাৰ পাৰ আৱাৰ মানে 5 এইটো কাটাকুটি কৰি দিয়ক 90ত 5 যাব 18 বাৰ যাব আপোনালোকে যদি ভালকৈ কেলকুলেশ্যন কৰে তাৰমানে 18 আৱাৰ্ছ লাগিব 18 আৱাৰ্ছ এইটো 18টো নাহিলে খালী ঠাই থাকি গ'ল ইয়াত 18 হ'ব 18 আৰু শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 18 আৱাৰ্ছ মাত্ৰ 18 ঘণ্টা লাগিব আৰু আপোনালোকক যদি মেথছৰ টপিক ৱাইজ ক্লাছ লাগে আপোনালোকে কমেণ্ট বক্সত জনাই দিব মই মেথছ আৰু ৰিজনিঙৰ টপিক ৱাইজ ক্লাছ আনিবলৈ চেষ্টা কৰিম
তো আজি বহুতখিনি আনিছোঁ টাইম এণ্ড ডিষ্টেঞ্চৰ ওপৰত মোৰ বিশ্বাস আপোনালোকে হয়তো পৰীক্ষাত আহিলে আৰু ভুল নকৰে এইটো হয়তো ক্লিয়াৰ হৈ যাব খালি DSTটো মনত ৰাখিব এই সূত্ৰটো মনত ৰাখিব তেতিয়া কেতিয়াও এইটো আনচাৰ ভুল নহয় একদম ইজি হয় খালি বস্তুখিনি সজাব পাৰিলে হ'ল কেতিয়াবা ডি ওলাব দিব পাৰে কেতিয়াবা এছ ওলাব কেতিয়াবা টি এতিয়া আপোনালোকে এনেকৈ পাতি পেলাই কাটাকুটি কৰি দিব যিটো কাটাকুটি যাব সেইটো হ'ব শুদ্ধ উত্তৰ আই হোপ বুজি পালে এতিয়া আমি ইংলিছটো সলভ কৰোঁ যিহেতু জি কে ৰিজনিং মেথছ সলভ কৰা হৈ গ'ল এতিয়া আমি ইংলিছৰ ফালে আগবাঢ়িছোঁ ইংলিছৰ প্ৰথমটো প্ৰশ্ন অৰ্থাৎ 46 নম্বৰ প্ৰশ্ন ইয়াত দিছে আইডেণ্টিফাই দ্য কাৰেক্ট প্ৰিপজিশ্যন আমি কাৰেক্ট প্ৰিপজিশ্যনটো বিচাৰি উলিয়াব লাগে প্ৰশ্নটো দিছে হি ইজ এফ্ৰাইড ডেছ স্নেক আপোনালোকে যদি ভালকৈ প্ৰিপজিশ্যন পঢ়িছে তেতিয়াহ'লে এফ্ৰাইড অফ মানে হৈছে ভয় খোৱা এফ্ৰাইডৰ লগত সদায় অফ হয় এফ্ৰাইড অফ মানে হৈছে ভয় খোৱা অসমীয়া অৰ্থটো হৈছে ভয় খোৱা তো হি ইজ এফ্ৰাইড অফ স্নেক মানে তেওঁ সাপক ভয় খায় গতিকে অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ এফ্ৰাইড অফ হয় সদায় এইটো মনত ৰাখিব নেক্সট প্ৰশ্ন চুজ দ্য কাৰেক্ট টেন্স আমি টেন্সটো কাৰেক্ট কৰিব লাগে ইয়াত গো হ'বনে গোছ হ'বনে গন হ'বনে গোয়িং হ'ব ইয়াত দিছে শ্বি ডেজ টু স্কুল এভৰি ডে তাই সদায় স্কুললৈ যায় সেইটো কি হ'ব শ্বি ডেজ টু স্কুল এভৰি ডে তো আপোনালোকে যদি ভালকৈ লক্ষ্য কৰে ইয়াত যিটো ছাবজেক্ট দিয়া হৈছে সিটো ছাবজেক্ট হয় আৰু সেইটো ছিংগুলাৰ নাম্বাৰত আছে আৰু ছিংগুলাৰ নাম্বাৰ থাকিলে আমি কি কৰোঁ মেইন ভাৰ্বৰ লগত এছ বা ই এছ যোগ কৰোঁ তো সি লগত কি হ'ব সি গোজ টু অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ সি গোজ টু স্কুল এভৰি ডে অপশ্যন বি হ'ব কাৰেক্ট ইয়াত ছিংগুলাৰ নাম্বাৰ আছে ছিংগুলাৰ নাম্বাৰৰ লগত সদায় আমি ছিংগুলাৰ নাম্বাৰৰ পিছত ভাৰ্বৰ লগত এছ বা ই এছ যোগ কৰা হয় এইটো কথা আপোনালোকে জানে নেক্সট প্ৰশ্ন আইডেণ্টিফাই দ্য কাৰেক্ট কনজাংশ্যন ইয়াত কাৰেক্ট কনজাংশ্যনটো ওলাব লাগিব আই ৱাজ টাইড ডেজ আই কণ্টিনিউ ৱৰ্কিং ইয়াত দিছে আই ৱাজ টাইড ডেজ আই কণ্টিনিউ ৱৰ্কিং ইয়াত আমি কাৰেক্ট কনজাংশ্যনটো ওলাব লাগে তো ইয়াত অপশ্যন দিছে এণ্ড অৰ বাট আৰু চ' যদি আপোনালোকে ভালকৈ লক্ষ্য কৰে যিটো বাট হয় বাটটো আমি বিপৰীত শব্দ বুজাবৰ কাৰণে ব্যৱহাৰ কৰোঁ তো ইয়াত দিছে আই ৱাজ টাইড মই ভাগৰুৱা আছিলোঁ বাট মানে কিন্তু আই কণ্টিনিউ ৱৰ্কিং মই ভাগৰুৱা আছিলোঁ কিন্তু মই কণ্টিনিউ কাম কৰি গৈছিলোঁ তো ইয়াত হ'ব বাট ডেছত হ'ব বাট ইয়াত এনটো নহয় অৰ নহয় চ' নহয় বাট বাটটো বেছিকৈ ভাল হ'ব আৰু ইয়াত বাট বহিব বাটটো আমি বিপৰীত শব্দ বুজাবলৈ বিপৰীত মিনিং বুজাবলৈ ইউজ কৰোঁ বাট ইজ ইউজ টু চ' কণ্ট্ৰাষ্ট অফ মিনিং তো ইয়াত বাট হ'ব আই ৱাজ টাইড বাট আই কণ্টিনিউ ৱৰ্কিং আই হোপ বুজি পালে অপশ্যন চি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট প্ৰশ্ন চুজ দ্য কাৰেক্ট পেচিভ ভইচ ফ্ৰম ইয়াত আমি ভইচ চেঞ্জ কৰিব দিছে এইটো এক্টিভ ভইচত আছে এইটো আমি পেচিভ ভইচলৈ নিব লাগে ইয়াত দিছে শ্বি ৰাইটছ এ লেটাৰ এইটোক আমি এক্টিভৰ পৰা পেচিভ ভইচলৈ কনভাৰ্ট কৰিব লাগে আপোনালোকে যদি ভালকৈ চায় শ্বি ৰাইটছ এ লেটাৰ এইটো হয় ছাবজেক্ট ছিংগুলাৰ নাম্বাৰ আছে আৰু ইয়াৰ লগত এছ যোগ হৈছে ৰাইটৰ লগত ৰাইটছ হৈছে এছ যোগ হৈছে মানে আমি কি গম পালোঁ যে প্ৰেজেণ্ট চিম্পল টেন্স বা প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে যদি এটা বাক্য বা এটা লাইন যদি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত থাকে তেতিয়া তাৰ লগত অবজেক্টটো এক্টিভ ভইচত যিটো অবজেক্ট থাকে সেইটো পেচিভ ভইচত ভাৰ্ব হৈ যায় তো এইটো হ'ব এ লেটাৰ এইটো ছাবজেক্ট হৈ যাব এক্টিভ ভইচত এইটো অবজেক্ট আছে কিন্তু পেচিভ ভইচত এইটো ছাবজেক্ট হৈ যায় আপোনালোকে হয়তো জানে এ লেটাৰ ছাবজেক্ট হৈ যাব আৰু যিহেতু ইয়াত প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে তো ইয়াত এটা ইজ বহিব ইজ আৰু যিটো ৰিটেন আছে এইটো ভাৰ্ব 3 হৈ যাব পাষ্ট পাৰ্টিচিপল হৈ যাব ৰিটেন বাই এটা বাই বহে আপোনালোকে জানে পেচিভ ভইচত বাই এটা বহাব লাগে বাই ইয়াত চি আছে চিৰ এক্টিভৰ পৰা পেচিভ গ'লে হাৰ হৈ যায় তো উত্তৰটো হ'ব এ লেটাৰ ইজ ৰিটেন বাই হাৰ অপশ্যন আছে বি গতিকে বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ বুজি পালে আপোনালোকে হয়তো স্কুল লেভেলত ভইচ চেঞ্জ পঢ়ি আহিছে প্ৰথমতে চাব লাগে আমি কোনটো টেন্সত আছে তাৰ হিচাপত আমাৰ ইয়াত বহিব ইয়াত প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে সেইকাৰণে আমি ইয়াত ইজ বহাইছোঁ আৰু যিটো ভাৰ্ব থাকে সেইটো ভাৰ্ব টি হৈ যায় অৰ্থাৎ পাষ্ট পাৰ্টিচিপল ফৰ্মত গুচি যায় তো ৰিটেন হ'ব আৰু সদায় এক্টিভৰ বা পেচিভত নিওঁতে বাই এটা বহায় আৰু যিটো ভাৰ্ব থাকে সেইটো চেঞ্জ হৈ যায় তো এইটো ইয়াত হাৰ হৈ যাব চিৰ হাৰ হৈ যায় সি থাকিলে হিম হৈ যাব সি থাকিলে হিম হৈ যায় চি থাকিলে হাৰ হৈ যায় আই হোপ বুজি পালে নেক্সট প্ৰশ্ন চুজ দ্য চিনোনিম অফ ইণ্টেলিজেণ্টৰ চিনোনিম সুধিব দিছে মানে সমাৰ্থক শব্দ একে অৰ্থ বুজোৱা শব্দ আমাক বিচাৰি উলিয়াব দিছে আপোনালোকে যদি ভালকৈ লক্ষ্য কৰে এইটো ক্লেভাৰ মানে হৈছে বুদ্ধিয়ক ইণ্টেলিজেণ্ট মানে কি হয় আপোনালোকে হয়তো জানে এইটো কোৱাৰ একো প্ৰয়োজন নাই ক্লেভাৰ মানে হৈছে বুদ্ধিয়ক পুলিচ মানে হৈছে মূৰ্খ উইক মানে হৈছে চাগে জানে দুৰ্বল এইটো সপ্তাহ নহয় দেই আকৌ দুৰ্বল হয় সপ্তাহটো স্পেলিং এইটো WEEK মানে হৈছে
সপ্তাহ আৰু এইটো উইক মানে হৈছে দুৰ্বল আৰু ডুল মানে হৈছে এলেহুৱা এতিয়া আমাক ইণ্টেলিজেন্টৰ সমাৰ্থক শব্দ দিছে মানে অবভিয়াছলি অপশ্যন এটো হ'ব ক্লেভাৰটো হ'ব বুদ্ধিয়ক মূৰ্খ দুৰ্বল আৰু এলেহুৱাটো নহয় সমাৰ্থক শব্দ ইণ্টেলিজেন্টৰ অবভিয়াছলি এ হ'ব ক্লেভাৰ হ'ব ইয়াৰ সঠিক উত্তৰ আই হোপ বুজি পালে আৰু লগতে মই আপোনালোকৰ বাবে যোৱা ভিডিঅ'ত এটা প্ৰশ্ন দিছিলোঁ যে হোৱাট ইজ দ্য নেম অফ ভগদত্তছ এলিফেণ্ট ভগদত্তৰ হাতীটোৰ নাম কি আছিল অপশ্যন দিয়া হৈছিল চেতক সুপ্ৰতিকা বাহাদুৰ নে ৰাজা ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি সুপ্ৰতিকা ভগদত্তৰ হাতীটোৰ নাম আছিল সুপ্ৰতিকা আৰু ইয়াৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম হৈছে শিৱানী মৰাণ 5787 নয়নমণি বেজবৰুৱা ধৰিত্ৰী হাজৰিকা 5258 ৰূপু দাস 4554 প্ৰমিলা ৰাভা 443 জোনালী দেও গণেশ তান্ত্ৰী 9762 সত্যমিল 49 গুণগুণ ফুকন 2191 আৰু RB YJ 4BP এই 10 গৰাকীয়ে প্ৰথম শুদ্ধ উত্তৰ দিছিলে আৰু আপোনালোকৰ বাবে আজিৰ ভিডিঅ'ৰ প্ৰশ্নটো হৈছে হু ইজ ন'ন এজ লুইত কোঁৱৰ বুলি কাক জনা যায় অপশ্যন দিয়া হৈছে ভূপেন হাজৰিকা জুবিন গাৰ্গ ৰুদ্ৰ বৰুৱা নে জ্যোতিপ্ৰসাদ আগৰৱালা ইয়াৰ সঠিক উত্তৰটো কি হ'ব আপোনালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনাই দিব ইয়াৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম মই আজিৰ নিচিনাকৈ অহা ভিডিঅ'ত ঘোষণা কৰি দিম আৰু যদি আপোনালোকৰ আজিৰ ভিডিঅ'ৰ সম্পূৰ্ণ PDFটো লাগে মই ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংকটো দি দিম তাতে জইন হৈ আপোনালোকে সম্পূৰ্ণ PDFটো ফ্ৰীতে লাভ কৰিব পাৰিব গতিকে আজিৰ কাৰণে ইমানখিনিয়ে আছিলে লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ